নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম শোলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক এই বিভীষিকাই 10 দিনত ভৰি দিলে আৰু অসমত আমি দেখিলো এক অভিনৱ দৃশ্য ধ্বংসৰ অন্তৰালত জাগি উঠিল অসমবাসীৰ মানৱতা ধ্বংসৰ অন্তৰালত জাগি উঠিল সমমৰ্মিতা ভাতৃত্ববোধ প্ৰকৃতিয়ে ৰচিছিল কিন্তু ধ্বংসৰ ইতিহাস আৰু অসমবাসীয়ে একত্ৰিত হৈ এই ধ্বংসৰ ইতিহাসক মানৱতাৰ ইতিহাসলৈ ৰূপান্তৰ কৰিলে সমগ্ৰ অসম একত্ৰিত হ'ল জুনে যেনেকৈ পাৰিলে সহায়ৰ হাত আগবঢ়ালে কালি আমি কৈছিলো যিবোৰ সাহায্য প্ৰদান কৰিবলৈ গাড়ীবোৰ গৈছিল সেই গাড়ীবোৰে যানজঁটৰ সৃষ্টি কৰিছিল সকলোৱে সহায় কৰিব বিচাৰিছে প্ৰবাসী অসমীয়াই যদিও কায়িক ৰূপত নিজে আহিব পৰা নাই কিন্তু ধন প্ৰদান কৰি সহায় কৰিব বিচাৰিছে কিন্তু এই সহায় কাৰ্যটোত আমি কিছু পদ্ধতিগত পদক্ষেপ লোৱাৰ খুবেই প্ৰয়োজন আছে আমি কি সামগ্ৰীৰ প্ৰয়োজন সেইবোৰ তালিকাভুক্ত কৰি বা প্ৰয়োজন কাক কেনেকৈ আছে সেইবোৰ তালিকাভুক্ত কৰি পদ্ধতিগতভাৱে যদি গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাওঁ তেতিয়া সমানুপাতিকভাৱে সকলোৱে এই সাহায্য লাভ কৰিব আজিৰ তাৰিখত যদি অগ্ৰাধিকাৰৰ কথা ক'বলৈ যোৱা যায় ঘৰটো হৈছে সকলোতকৈ সন্মুখত ৰাখিবলগীয়া এটা বিষয় কাৰণ কিছুমান এনে অঞ্চল আছে যিবোৰ অঞ্চল শূন্য হৈ পৰিছে একো নাই ইয়াত এখন ঘৰ আছিল ইয়াত এখন গাঁও আছিল এই আপ্তবাক্যশাৰী যেন সেই অঞ্চলবোৰত প্ৰযোজ্য হৈ আছে গতিকে সেইবোৰ লোকক ঘৰৰ প্ৰয়োজন বহু লোকে সময় গগৈ উদাহৰণস্বৰূপে সময় গগৈয়ে তেওঁলোকক ঘৰ নিৰ্মাণ কৰি দিছে আৰু সময় গগৈক সাহায্য প্ৰদান কৰিছে সমগ্ৰ অসমে অসমৰ লোকে অসমৰ বাহিৰৰ বা বিদেশৰ প্ৰবাসী অসমীয়াও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছে কেৱল সময় গগৈ নহয় আজমল ফাউণ্ডেশ্যন কাষত থিয় হৈছে গৈ বন্যাৰ্তৰ ময়ূৰী দত্ত আমাৰ সৈতে সংযুক্ত হৈ আছে তেওঁ সাহায্য বিতৰণ কৰি ইতিমধ্যে ঘূৰি আহিছে আমাৰ সৈতে সংযুক্ত হৈ আছে সদৌ অসম ছাত্ৰ সন্থাৰ সমীৰণ ফুকন তেওঁৰ পৰা জানিম কেনেকৈ সাহায্য বিতৰণ কৰিছে বা আৰু কিমান কৰিবলৈ প্ৰয়োজন আছে আত্ৰজনৰ কাষত সহায়ক হিচাপে থিয় দিছে ধীৰাজ বিকাশ গগৈ তেওঁ আমাৰ সৈতে সংযুক্ত হৈ আছে ব্লগাৰ আৰু আত্ৰজনৰ সহায়ক ভাস্কৰ দত্ত আমাৰ সৈতে আছে সকলো আমি একত্ৰিত হৈছো কাৰণ সেই অঞ্চলৰ লোকসকলক আমাৰ প্ৰয়োজন গতিকে আমি এতিয়া সহায় কৰিবলৈ সমগ্ৰ অসম আমি একত্ৰিত হৈছো সহায় কৰিব লাগিব আমি এই ধ্বংসৰ ইতিহাসক মানৱতাৰ ইতিহাসলৈ ৰূপান্তৰ কৰিব লাগিব গতিকে এজনকৈ মই আহিম যদি সমীৰণ ফুকন সংযুক্ত হৈছে তেওঁৰ ওচৰলৈ যাব বিচাৰিম যদি সংযুক্ত হৈছে তেওঁৰ ওচৰলৈ যাম হয় সমীৰণ ফুকন সংযুক্ত হ'বলৈ কিছু সময় আছে মই ষ্টুডিঅ'ত মোৰ সৈতে সংযুক্ত হৈ থকা ময়ূৰী দত্ত আপোনাৰ ওচৰলৈ আহিছো মই আৰু মনতে কৈছো আমি একত্ৰিত হৈছো সকলো সহায় কৰিবলৈ আগবাঢ়ি আহিছো আপুনি ইতিমধ্যে সামগ্ৰী লৈ সেই স্থানলৈ গ'ল আপোনালোকৰ সদিচ্ছা নামৰ যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানৰ বেনাৰত একেবাৰে য'ত সকলোতকৈ বেছি বিভীষিকা পৰিলক্ষিত কৰিছিলো আমি সেই স্থান পালেগৈ আপোনাৰ পৰা জানিব বিচাৰিম কেনেকৈ সামগ্ৰী বিতৰণ কৰিলে কেনেকৈ নিশ্চিত কৰিলে সকলোৱে সামগ্ৰী পাওক বহু অঞ্চলত প্ৰশাসন পাবগৈ পৰা নাই গতিকে সেই প্ৰত্যাহ্বান নেওচি সেই অঞ্চলত কেনেকৈ আপোনালোক উপস্থিত হ'ল আমি গৈছিলো আমাৰ স্বেচ্ছাসেৱী সংগঠন সদিচ্ছাৰ পৰা আৰু সদিচ্ছাৰ মূল মন্ত্ৰই হৈছে সুৰক্ষা সচেতনতা আৰু সজীৱ জীৱনৰ দিশে খোজ আৰু আমি যদিও মহিলাৰ বিশেষকৈ যেটো স্বাস্থ্যৰ কাৰণে আমি কাম কৰো বা তেওঁলোকৰ স্বাৱলম্বিতাৰ কাৰণে কাম কৰো কিন্তু এই সময়ত আমি যেহেতু মানুহ হিচাপে আগবাঢ়িছিলো গতিকে যেই বানৰ দৃশ্যই আমাক আসলতে সিহৰিত কৰিছিলে আমাৰ যেহেতু এতিয়া এই অনুষ্ঠানটো গুৱাহাটীৰ বেষ্ট হয় তাৰপিছত আমাৰ সদস্যসকলে কথা পাতিলে যে এটো কেনে ধৰণে এই মানুহখিনিক আমি সহায় কৰিব পাৰো তাৰপিছতে প্ৰথমতে আমি আমাৰ সদস্যখিনিয়ে বৰঙনি আগবঢ়ালে তাৰপিছত আমাৰ বন্ধুসকলে আৰু এইখিনিতে আমাৰ সদস্য ইন্দ্ৰাণী বৰা শইকীয়া তেওঁ এটো যেটো আগবঢ়ালে তাৰপিছত আমি আমাৰ ধৰক একাউণ্ট নাম্বাৰ দি পেলাই আমি এখন আবেদন দি পেলাই আগবঢ়ালো সংগ্ৰহ কৰিলো আৰু এতিয়া আমি যাম কেনেকৈ কিয়নো বাতৰিত কিছুমান বেলেগ ধৰণৰ কথা ওলাই আছিলে যেহেতু হয়তো ৰাস্তা নাই কৰবাত আৰু কৰবাত ৰাস্তা থাকিলেও মহিলাৰ যেহেতু অনুষ্ঠান বিশেষকৈ অনুষ্ঠানটো মহিলাৰ অনুষ্ঠান হয় সামগ্ৰী গোটেই দলটোত আপোনালোক সকলো মহিলা আছিল আমি মহিলা 5 গৰাকী গৈছিল 5 গৰাকী মহিলা কি সামগ্ৰী লৈ গৈছিল আমি নিছিলো চিৰা গাখীৰ তাৰপিছত স্যানিটাৰী পেড মহ মৰা ধূপ মম আৰু ধৰক কি বুলি কয় এটো ব্লিচিং পাউডাৰ ফেনাইল আৰু আটাইতকৈ ডাঙৰ কথা আছিল আমি যিমানে গৈ আছিলো ৰাস্তাত হিমানে আমি যদিও আমাৰ একাউণ্টত টকা সংগ্ৰহ কৰিছিলো কিন্তু সেই সময়ত আমাৰ এনজিঅ'ৰ তাৰ মানে কি হয় আপোনাৰ জয়েন্ট সিগনেচাৰ থাকে আমিতো গুছি গলো যোৱাৰ পিছত এতিয়া আমি কেনেকৈ
নতুন সামগ্ৰী কিনিম তেওঁলোকে কি বিশ্বাসত মানে আমাৰ পাৰ্সোনেল একাউণ্টতো টকা দিছিলে দিয়াৰ পিছত কৈছিলে তোমালোকে এইখিনি টকাৰে ফেনাইল কিনা আমি লাডৈগড়ত 3খন হোলসেলৰ দোকানত আমি সম্পূৰ্ণ ফেনাইল আৰু ব্লিচিং পাউডাৰ কিনি নিছিলোঁ আৰু তাৰ পিছত কোনোবাই ক'লে যে আমাৰ শিশু খাদ্য লাগে আমি শিশু খাদ্য নিছিলোঁ কিন্তু আমি দুদিনৰ ভিতৰত এই কামখিনি কৰিছিলোঁ যিহেতু পিঠাগুৰি আপোনাৰ খুন্দাবলৈ আমাৰ সময় নাছিলে পিঠাগুৰি এটা খুব ভাল আহাৰ শিশুৰ পৰা বৃদ্ধলৈকে কিন্তু ভোগালী জলপানৰ এটা মিনি মানে এটা জলপানৰ পেকেট পাই যিটো গৰম পানী দিলেই খাব পাৰে আমি তাৰ গুৱাহাটীৰ পৰাই সেইখিনি সময়তে আমি তেনেকুৱা বহুতখিনি মানে প্ৰায় 500 আমি লৈ গৈছিলোঁ শিশুৰ কাৰণে আৰু এটা বস্তু আমি নিছিলোঁ আমাৰ যেহেতু সদিচ্ছাৰ পৰা আমি স্যানিটাৰী পেড মানে যোৱা 7 বছৰে বিতৰণ কৰি আহিছোঁ বিনামূলীয়াকৈ আমি স্যানিটাৰী পেডটো আমি লগত নিছিলোঁ কিন্তু অকল স্যানিটাৰী পেডটো দিলেই নহ'ব কিন্তু সেই স্যানিটাৰী পেডটোৰ লগত এটা পেণ্টিৰো প্ৰয়োজন মহিলাসকলৰ কাৰণে কিন্তু দুখৰ কথা যেহেতু আমি শুক্ৰবাৰে ইয়াৰ পৰা গৈছোঁ শনিবাৰে তাত বিতৰণ কৰিছোঁ বৃহস্পতিবাৰে গুৱাহাটীত আবেলি আপুনি গম পায় যে কিমানখিনি মানে অৰাজক এটা অৱস্থাৰ সৃষ্টি হ'ল কৃত্ৰিম বানপানীয়ে সেই কৃত্ৰিম বানপানীত ময়ো আকাশবাণী গুৱাহাটীৰ পৰা আহি পেলাই তাত 3 ঘণ্টা সময় থাকিবলগীয়া হ'ল ওয়্যাৰলেছত আৰু আমাৰ সদস্য কোনো ওলাব নোৱাৰিলে অন্তৰ্বাহ ক্ৰয় কৰিব নোৱাৰিলে আমি কৰিব নোৱাৰিলো মই এটাই কথা ক'ব বিচাৰিছোঁ সামগ্ৰী আপোনালোকে বিতৰণ কৰিছে আমি কি সামগ্ৰী তেওঁলোকক প্ৰয়োজন বা পুৱা সকলকে আমি দি আছো নেকি সেই অগ্ৰাধিকাৰ আমি সেই তালিকাখন প্ৰস্তুত কৰিব লাগে গতিকে ইয়াৰ পিছৰ পৰা যদি আপোনাৰ ওচৰলৈ আহিম কেনেকৈ বিতৰণ কৰিলে কি এক দৃশ্য দেখিলে সেই যি অঞ্চললৈ আপুনি গ'ল নেপালী খুঁটি আপুনি গ'ল নহয় জানো গতিকে তাত কি দেখিলে আপোনাৰ পৰা জানিম কিন্তু এই মুহূৰ্তৰ সমীৰণ ফুকন আমাৰ সৈতে সংযুক্ত হৈছে সমীৰণ স্বাগতম জনাইছোঁ আপোনাক আপোনালোকেও নেতৃত্ব বহন কৰিছে এই সাহায্য প্ৰদানৰ গোটেই ব্যৱস্থাটোত আপোনাৰ পৰা জানিব বিচাৰিম কেনেকৈ গোটেই কামবোৰ আগবাঢ়ি গৈ আছে অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন বুলি বিভিন্নজনে কৈছে সামগ্ৰীৰ ক্ষেত্ৰত কি লাগে প্ৰয়োজন কাৰ বেছি সেই ধৰণৰে আমি যদি কামবোৰ পদ্ধতিগতভাৱে আগবঢ়াই লৈ যাওঁ কাৰণ এতিয়া সমগ্ৰ অসম একত্ৰিত হৈছে সমগ্ৰ অসম সাজু হৈছে সহায় কৰিবলৈ কিন্তু প্ৰয়োজন এক সিস্টেমৰ এক পদ্ধতিৰ এক প্ৰণালীৰ কি ক'ব দাদা প্ৰথমে অসমবাসী ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকগৰাকী সেইসকল সুপ্ৰীত ব্যক্তি যিসকল লোকে শিৱসাগৰ চৰাইদেউ যোৰহাট জিলাৰ যি প্ৰলয়ংকৰী বান সমস্যা যি বানপানীয়ে সমগ্ৰ জনসাধাৰণক পীড়িত কৰি তুলিলে সেইসকল লোকলৈ তেওঁলোকে সহায়ৰ হাত আগবঢ়াইছে দল মত সংগঠন ৰাজনৈতিক ব্যক্তি বিশেষ বিভিন্ন ধৰণৰ ক্ষেত্ৰত কাম কৰি থকা ব্যক্তি সকলোৱে কাম কৰিছে শিল্পী সমাজ সাংবাদিকসকল প্ৰত্যেকে যেনেকুৱা ধৰণে সহযোগিতা আগবঢ়াইছে সেইকাৰণে আমি সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই এই গোটেই জিলাবাসী ৰাইজৰ হৈ তাৰ সমান্তৰালভাৱে আপুনি যিটো ছিষ্টেমৰ কথা কৈছে এইটো আটাইতকৈ প্ৰয়োজনীয় বিষয় হৈ পৰিছে ইতিমধ্যে বিভিন্ন সাহায্য সামগ্ৰী চৰকাৰীভাৱে হওক বেচৰকাৰীভাৱে হওক সকলো লোকলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা হৈছে কিছু স্থানত জনসাধাৰণে ৰাস্তাতে আবদ্ধ কৰি ৰাখি সামগ্ৰীসমূহ লৈ লোৱাৰ অভিযোগো উত্থাপন হৈছে ক'ৰবাত মানুহবিলাক আচলতে এনেকুৱা এটা পৰিৱেশৰ মাজত আছে অনাকাংক্ষিত এটা পৰিস্থিতি হ'ল যিটো পৰিৱেশৰ সৈতে সহাৱস্থান কৰাৰ অভিজ্ঞতা কোনো লোকৰ কেতিয়াও নাছিল আৰু সেই লোকসকলে এতিয়া কি কৰিব বিপাঙত পৰি হয়তো ক'ৰবাত ভুলবশতঃ 1 2 3 4টা ঘটনা সংঘটিত হ'ব পাৰে কিন্তু সেই ধাৰণাটোকে লৈ সকলো মানুহে যদি এই ধাৰণাসমূহৰ প্ৰচাৰ কৰি থাকে আমি ভাবোঁ যে গোটেইকেইখন জিলাত যিসমূহ বানপীড়িত লোক আছে লোকসকল যথেষ্ট ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে সেইসকল লোক প্ৰভাৱিত হ'ব সেয়েহে আমি সকলো লোককে সংযমী হ'বলৈও যিসকল বানপীড়িত লোক তেওঁলোককো সংযমী হ'বৰ কাৰণে আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছোঁ আৰু এটা ছিষ্টেমৰ সঁচাকৈয়ে প্ৰয়োজন আছে যিহেতু কোনোবাই বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে কাৰোবাৰ লগত যোগাযোগ স্থাপন কৰিছে কোনোবা এজন দুজন লোকৰ লগত যোগাযোগ স্থাপন হৈছে কিন্তু তেওঁলোকে সেই কোনোবা এটা স্থানলৈ লৈ যোৱাৰ সময়ত বাটত হ'ব পৰা অসুবিধাসমূহৰ সম্পৰ্কত আচলতে সকলোৱে সম্পূৰ্ণৰূপে জ্ঞাত নহয় সেয়েহে আমি আহ্বান জনাইছোঁ প্ৰত্যেককে যে আমি জিলা প্ৰশাসনৰ লগতো ইতিমধ্যে কথা বতৰা পাতিবলৈ আৰম্ভ কৰিছোঁ যে কোনখিনি লোক বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে সেইসমূহ অঞ্চল যিহেতু এতিয়া পানী কিছু কমিছে কিন্তু বাটপথ এতিয়াও মুকলি হোৱা নাই কিন্তু নাও নচলা এটা পৰিৱেশ বাটপথ মুকলি হোৱা নাই নাও নচলে সেইকাৰণে সেই যিসমূহ স্থান সেই স্থানৰ যাতায়ত এতিয়াও অনুকূল হৈ উঠা নাই সেয়েহে আমি এইখিনি সময়ত এটা ব্যৱস্থাপনাৰ মাধ্যমেৰে গাঁও প্ৰধান হওক বা সেই অঞ্চলৰ বিএলঅ'সকলক কামত লগাব লাগিব বা আন যিসকল লোক সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত থকা লোক যাৰ হাতত এটা নাম তালিকা আছে যে এইটো পৰিয়ালৰ এগৰাকী ব্যক্তি এগৰাকী পৰিয়ালৰ ঘৰত 5জন মানুহ আছে 10জন মানুহ আছে তথ্য পাতি লৈ আমি কিছু যদি সহযোগিতা আগবঢ়োৱা কামটো কৰোঁ আমি ভাবোঁ যে পদ্ধতিগতভাৱে সকলো মানুহলৈ এই সাহায্য যাব অৰ্থাৎ সমীৰণ ব্যৱস্থাটো খুব প্ৰয়োজনীয় দুৰ্যোগ প্ৰশমন যি ধৰণে বিকেন্দ্ৰীকৰণ হ'ব লাগিছিল দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনাৰ অনুৰূপ ধৰণে সাহায্য বিতৰণৰো বিকেন্দ্ৰীকৰণ হ'ব লাগে মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকেও সেই বিষয়ত অগ্ৰাধিকাৰ দিব লাগে বুলি মোৰ উপলব্ধি হয় বিশেষকৈ ঘৰক লৈ মোৰ সতীৰ্থ নবুল কোঁৱৰে এই বিষয়টো উত্থাপন কৰাটো তেওঁ বিচাৰিছে কাৰণ তেওঁ প্ৰত্যক্ষদৰ্শী সকলো তেওঁৰ চকুৰ সন্মুখত ঘটিছে ঘৰ নিশ্চিহ্ন হৈ আছে
এনেকুৱা জেগা আছে য'ত আমি ক'ব পাৰোঁ বা সেই আপ্তবাক্যশাৰী প্ৰযোজ্য ইয়াত এখন গাঁও আছিল বা ইয়াত এটা ঘৰ আছিলে ঘৰ নিৰ্মাণত ব্ৰতী হৈছে একাংশ লোক গতিকে ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত সাধাৰণ এটা ঘৰ যদি আমি তেওঁলোকৰ কাৰণে নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা এটা কৰিব পাৰোঁ তেতিয়া তেওঁলোকে চাগে বহুত সকাহ পাব কি কয় আপুনি ঘৰৰ ক্ষেত্ৰত হয় নিশ্চয়কৈ আমি এই সন্দৰ্ভত আজি আমি 6টা দাবী সম্বলিত এখন দাবীপত্ৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰেৰণ কৰিছোঁ আমি তাত স্পষ্টকৈ উল্লেখ কৰিছোঁ যে বহু লোকৰ মাৰ্কশ্বিট হেৰালে কাষ্ট চাৰ্টিফিকেট হেৰালে আন যিবিলাক তথ্য পাতি হেৰালে সেইসমূহ পুনৰ বিনামূলীয়াকৈ পাব পৰাকৈ আমি এটা পৰ্টেল মুকলি কৰিবৰ কাৰণে সকলোবিলাক বিশ্ববিদ্যালয় হওক যিসমূহ বিদ্যালয় শিক্ষা পৰিষদ আছে সেইসমূহৰ লগত এটা সমন্বয় স্থাপনেৰে সৈতে পৰ্টেল স্থাপনৰ কথা কৈছোঁ বাসগৃহ আচবাব সা সামগ্ৰী মানুহৰ লোকচান হৈছে গতানুগতিক যি ধৰণে চৰকাৰে সাহায্য প্ৰদান কৰে সেই সাহায্যৰ পৰিৱৰ্তে বাসগৃহ যাৰ নষ্ট হৈ গৈছে আচবাব অনিষ্ট হৈছে সেই সকলোবিলাক বিষয়ত সহযোগ পাব পৰাকৈ মানুহে থাকিব পৰাকৈ অন্ততঃ ঘৰ এটা নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থাপনা আমি অৱলম্বন কৰিবৰ কাৰণে চৰকাৰক দাবী উত্থাপন কৰিছোঁ তাৰ লগে লগে EMI থকা যিসমূহ লোকৰ যান বাহনৰ পৰা আৰম্ভ কৰি যিসমূহ সকলো বস্তুতে আচবাব পাতিটো মানুহৰ EMI ব্যৱস্থা আছিল সেইটো শিথিল কৰিবৰ কাৰণে বিত্তীয় প্ৰতিষ্ঠানসমূহৰ লগত আমি চৰকাৰক কথা পাতিবৰ কাৰণে ব্যৱস্থা এটা সৃষ্টি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ দাবী উত্থাপন কৰিছোঁ তাৰ লগে লগে যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে বিভিন্ন শিক্ষানুষ্ঠানত বিভিন্ন ছেমিষ্টাৰত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ ফিজ পাতি দিব পৰাকৈ কিন্তু আহিব লগা সময়ত আমাৰ যিসকল অভিভাৱিকা আছিল সেইসকল কিন্তু সক্ষম হৈ নুঠে এই কথা নিশ্চিত সেয়েহে এই গোটেই ছাত্ৰ ছাত্ৰীসকলক সকাহ দিবৰ কাৰণে কি ব্যৱস্থাপনা অৱলম্বন কৰিব পাৰে সেই সন্দৰ্ভতো আমি দাবী উত্থাপন কৰিছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ঘৰ মানুহে নিৰ্মাণ কৰিব ঘৰ নিৰ্মাণ কৰি মানুহে ঘৰত সোমাব পৰালৈকে এটা দীঘলীয়া সময় এই সময়খিনিৰ মাজৰ গোটেই কাম কাজখিনি কেনেকৈ চলিব মানুহ ক'ত থাকিব তাৰো ব্যৱস্থাপনা লাগিব এতিয়া পানী শুকোৱাৰ লগে লগে মানুহে ক'ত বাথৰুম ইউজ কৰিব সেয়াক লৈ ডাঙৰ প্ৰশ্ন কাপোৰ কানি মানুহে যোগান ধৰিব কিন্তু বাথৰুমটো খোৱা পানীখিনি সেই গোটেই খোৱা পানীৰ এতিয়া যোগান চলি আছে কিন্তু সকলো সময়ততো চলি নাথাকিব ওখ স্থানত টিউবৱেল স্থাপন কৰিব লাগিব বাথৰুমৰ ব্যৱস্থা কৰিব লাগিব এই সকলোবিলাক কথা বিভাগীয়ভাৱে বিবেচনা কৰিবৰ কাৰণে আমিও ইতিমধ্যে জিলা প্ৰশাসনসমূহৰ লগত আলোচনা বিলোচনা আৰম্ভ কৰিছোঁ মুঠৰ ওপৰত এতিয়া কথাটো হ'ল যে আমি এটা সংকটৰ সৈতে সহাৱস্থান কৰিছোঁ প্ৰত্যেকগৰাকী জনতাই এইখিনি সময়ত সকাহ পাব লাগিব আৰু যিটো মানুহৰ মৰ্ম বেদনা সেই উপলব্ধিটো কৰিবৰ কাৰণে চৰকাৰক আমি বাধ্য কৰিব পাৰিব লাগিব চৰকাৰেও ইতিমধ্যে তেওঁলোকে ব্যৱস্থাপনা গোটেই বিষয়খিনি অৱগত হৈছে আৰু এই ব্যৱস্থাপনা তেওঁলোকে আৰম্ভ কৰিছে কিন্তু যিটো ধৰণৰ ব্যৱস্থাপনা হ'ব লাগিছিল পৰ্যাপ্ত হোৱা নাই মই সেইটোৱে সুধিব বিচাৰিছোঁ সমীৰণ শেষৰটো প্ৰশ্ন চৰকাৰ বা মানি ল'লোঁ সেই অঞ্চলত প্ৰথমবাৰ এনেধৰণৰ বিভীষিকাৰ সন্মুখীন হৈছে সেইসকল লোক সন্মুখীন হৈছে আগতে তেওঁলোকে দেখা নাছিলে গতিকে বিভিন্ন সময়ত কোৱা হৈছিলে জিলা প্ৰশাসন বা চৰকাৰ প্ৰস্তুত হৈ থকা নাছিলে কিন্তু 10 দিন বাগৰি গ'ল বিশেষকৈ সাহায্যৰ ক্ষেত্ৰতো আশ্বস্ত আপোনালোক সদৌ অসম ছাত্ৰ সন্থা হ'ব পাৰিছেনে প্ৰশাসনৰ ভূমিকাত এই মুহূৰ্তত আমি সমালোচনা কাকো কৰা নাই তৎসত্ত্বেও আমি বাৰম্বাৰ কৈ আছোঁ প্ৰশাসন বেচৰকাৰী প্ৰতিষ্ঠান সকলো একত্ৰিত হৈছে কিন্তু প্ৰশাসনৰ এই যিটো ভূমিকা বিশেষকৈ প্ৰথমতে দুৰ্যোগ প্ৰশমনত আৰু তাৰ পিছত সাহায্য বিতৰণত সদৌ অসম ছাত্ৰ সন্থা আশ্বস্তনে চাওক চৰকাৰৰ আৰু কিছু কৰণীয় আছে তেওঁলোকৰ যিখিনি প্ৰক্ৰিয়া তেওঁলোকে অব্যাহত ৰাখিছে ইয়াতকৈ অধিক তেওঁলোকে সক্ৰিয়তাৰে কাম কৰিব পৰাকৈ মানুহৰ ওচৰত সকলো সময়তে থিয় দিব পৰাকৈ আমি প্ৰশাসনৰ সৈতে জড়িতসমূহ যিসকল ব্যক্তি আছে যিসকল দায়িত্বশীল বিষয়া আছে যিসকল কৰ্তব্যৰত লোক আছে সেই প্ৰত্যেকগৰাকী ব্যক্তিয়ে চেষ্টা কৰি আছে আমি নাই কৰা বুলি নকওঁ কিন্তু এয়া পৰ্যাপ্ত হোৱা নাই হয়তো আমাৰ ওচৰত কৰ্মচাৰী ষ্ট্ৰেংথ কম আছে উদ্ধাৰকাৰী নাও আমাৰ ওচৰত নাছিলেই উদ্ধাৰকাৰী অভিযান চলাব পৰা মানুহ আমাৰ ওচৰত নাছিলেই বেলেগৰ পৰা আনিব লগা হৈছে কিন্তু হঠাৎ হ'ব পৰা এনেকুৱা ধৰণৰ বিভীষিকাৰ সন্মুখীন হ'ব পৰাকৈ আমি যে আমাৰ যে ছাফিচিয়েণ্ট মানুহ নাই সেই কথাটো চৰকাৰখনে উপলব্ধি কৰা উচিত আৰু এনেকুৱা ধৰণৰ প্ৰলয় কেৱল এই 3খন জিলাত এতিয়া হ'ল আহিব লগা সময়ত বেলেগতো হ'ব পাৰে সেই পৰিৱেশটোৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আমি কেনেকৈ নিজক প্ৰস্তুত কৰি ৰাখিব পাৰোঁ সেই প্ৰস্তুতিটো চলাই ৰাখিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ তাৰ লগে লগে চৰকাৰৰ যিখিনি পদ্ধতিগত কাম কাজ এই কাম কাজখিনি কিন্তু পৰ্যাপ্ত হোৱা নাই সেই কথাটো আমাৰ স্পষ্টভাৱে আমি ক'ব পাৰোঁ ইয়াতে এটা কথা মই ক'ব বিচাৰিম মোৰ উপলব্ধি ডিব্ৰুগড় বিমানবন্দৰ আছে এখন গ্লোব মাষ্টাৰৰ যোগেদি বা কোনোবাই আন বিমানৰ যোগেদি ৰাবাৰ বোট বা অন্যান্য উদ্ধাৰৰ কাৰণে যিবোৰ সামগ্ৰী দিল্লীৰ পৰা বা ভাৰতবৰ্ষৰ আন প্ৰান্তৰ পৰা পঠাব পাৰিলে হয় কেন্দ্ৰীয় চৰকাৰে কি কয় শেষৰটো নিশ্চিতভাৱে পাৰিলে হ'লে কেন্দ্ৰীয় চৰকাৰৰ মই
ক'ব বিচাৰোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তেখেতে ফোনযোগে খবৰ লৈছে, তেওঁৰ ছ'চিয়েল মিডিয়াতো দুখ প্ৰকাশ কৰিছে, তেখেত যে চিন্তিত হৈছে এই কথা প্ৰকাশ কৰিছে, কিন্তু অষ্টলক্ষ্মীৰ কথা কোৱা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ফৰ আছাম বুলি কোৱা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, এনেকুৱা এটা প্ৰলয় হ'ল, পানী এবাৰতে আহিল, ঘৰৰ মুধচলৈকে উঠিল, মানুহ কোন ক'ত আছিল কোনেও গম নাপালে, এখন গাঁও নিশ্চিন্ন হৈ গ'ল, ৰাস্তাৰে আহি থকা মানুহে পানীত উটি গুচি যাব লগা হ'ল, পশুধনৰ ক্ষয় ক্ষতি হ'ল, সকলোবিলাক মানুহে সা সম্পত্তি নিজৰ থকা স্থান হেৰুৱাই নিজৰ থকা স্থানত এখন ঘৰ আছিল বুলি ভাবিব পৰা পৰিৱেশ নোহোৱা এটা সময় আহি পৰিল, তেখেত কিন্তু নাহিল। সেই দুখ আমাৰ আছে। মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, যিটো ভাৰতীয় জনতা পাৰ্টি দলে সকলো সময়তে গৌৰৱ কৰে যে এইগৰাকী প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ বেছিকৈ অসম ভ্ৰমণ কৰিছে, উত্তৰ পূব ভ্ৰমণ কৰিছে, সেইগৰাকী প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি হয়তো আকাশমাৰ্গৰ পৰা যদি তেখেতে এই পৰিৱেশটো এবাৰ জীয়া উপলব্ধিটো ল'বলৈ আহিলেহেঁতেন, আমি নিশ্চিত ৰূপত মানুহৰ জনসাধাৰণ কিছু সুখী হ'ল হয়। এই কথাটো তেওঁলোকক আমি উপলব্ধি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। চৰকাৰে কৰিব লগা কামখিনি তেওঁলোকৰ দায়িত্ব কৰিব লাগিব, চৰকাৰে তেওঁলোকক দিছে সকলোখিনি। য'ত বান হৈছে উজনি অসম, য'ৰ অধিকাংশ চিট, কেৱল মাত্ৰ 2টা চিট বাদ দি উজনি অসমৰ সকলো চিট এই শাসকীয় তেওঁলোকৰ যি মিত্ৰজোঁটৰ হাতত, তাৰ পাছতো আমাৰ প্ৰতি এনেকুৱা ধৰণৰ মাহিয়াৰ দৃষ্টি কিয়? এই বিষয়বিলাক চৰকাৰে উপলব্ধি কৰিব লাগিব। অসমৰ বান সমস্যা, সমগ্ৰ অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা তেওঁলোকে স্বীকৃতি নিদিয়ে, কিন্তু এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে কিন্তু আমি পেকেজ কিয় লাভ নকৰোঁ? আমাক এটা বিশেষ পেকেজ দিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ, আৰু আমি দাবী উত্থাপন কৰাৰ সমান্তৰালভাৱে আমাক দিব লাগিব আমাৰ ন্যায্য প্ৰাপ্তি, আমি সেইখিনি ল'ম, সেই কথাটো আমি চৰকাৰলৈ জনাই থ'ব বিচাৰিছোঁ। হয় ললো, সমীৰণ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি সাহায্যৰ অভিযানত জড়িত হৈ আছে, অবিৰত গতিত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত বা আন সংগঠনসমূহেও এই কাম কৰি আছে। গতিকে আপোনাক মই এৰিছোঁ, মোৰ সৈতে এই সংযুক্ত হোৱাৰ কাৰণে বা এই সময়ত এইখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মই এইবাৰ যাব বিচাৰিম আজমল ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডক্টৰ খছৰুল ইছলামৰ ওচৰলৈ। ইতিমধ্যে আজমল ফাউণ্ডেশ্যনে আৰম্ভণিৰ পৰা প্ৰথমতে যদি কোনোবাই সাহায্য প্ৰদান কৰিছিলে বা ঘোষণা কৰিছিলে সাহায্য প্ৰদান কৰাৰ, সেইজন আছিলে বদৰুদ্দিন আজমল। মই যদি ভুল কৰা নাই পৰিসংখ্যাটো, নম্বৰটো 2.5 কোটি টকা পৰ্যন্ত সাহায্য বদৰুদ্দিন আজমল ফাউণ্ডেশ্যনে প্ৰদান কৰিছে, আৰু যিবোৰ নামঘৰ ক্ষতিগ্ৰস্ত হৈছিল সেই নামঘৰসমূহকো সাহায্য প্ৰদান কৰিছে। আজমল চাহাব নিজেই গৈ নিজ হাতেৰে তেওঁ সাহায্য বানাক্ৰান্তক দিছে। গতিকে সেইসকল লোককে সদায় এই যি মনত ৰাখিব আজমল ফাউণ্ডেশ্যনৰ, হয় তেখেতৰ সংযোগ বিচ্ছিন্ন হৈছে, ফোনটো কটা গৈছে, অনুৰোধ জনাম তেখেতৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ আমাৰ টীমক, তেতিয়া মই তেওঁৰ সৈতে সংযুক্ত হ'ম। এজাক বৰষুণ আহিলে কেইখনমান উন্মুক্ত নদী আৰু উটি গ'ল বহুকেইখন গাঁও। গতিকে আমি এতিয়া সেইসকল লোকৰ সন্মুখত বা সেইসকল লোকৰ ওচৰত থিয় হোৱাৰ সময়। মই যাব বিচাৰিম, মোৰ সৈতে সংযুক্ত হৈছে ভাস্কৰ দত্ত। আপোনাৰ ওচৰলৈ যাম, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? আপোনালোকেও নিজাববীয়াকৈ সেইসকল লোকক যিমান পাৰে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে দেখুৱাই আছে, এতিয়া আপোনালোক নিয়োজিত হৈছে তেওঁলোকক সাহায্য প্ৰদান কৰিবলৈ। গতিকে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম ভাস্কৰ। অভিজ্ঞতা প্ৰথমতে আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া আমি ক্ৰমান্বয়ে দি গৈছিলোঁ, আৰু বৰ্তমান সময়ত আমাক বহুতজনে অভিযোগে উত্থাপন কৰিছে যে পাবলগীয়া পোৱা নাই। ইতিমধ্যে বহুতকেইজনে এই লাইভত থকা হয়তো কৈছে চাগে, অভিযোগ দিছে ক্ৰমান্বয়ে, আৰু সেইটো অলপ অপমানিতো হৈছোঁ। আৰু বহু লোকে এতিয়া সাহায্য দিম বুলি আগবাঢ়ি আহিবলৈও তেওঁলোকে অলপ ভয়ো কৰিছে। যোৱাকালিৰ পৰা যিখিনি কিছুমান ভিডিঅ' চাৰ্কুলেট হৈ আছে যে এইটো আমি অলপ তাত এনেকুৱা পাইছোঁ, যিয়ে পাব লাগে তেওঁলোকে নাই পোৱা। তো তেতিয়া ধৰক আৰু কিছুমানে আমাক ফোন কৰিছে যে কেনেকৈ আমাক অলপ সাহায্য দৰকাৰ হৈছিল। তো এইটো কাৰণে প্ৰথমতে আমি যেতিয়া নিজে আগবাঢ়ি গৈছিলোঁ, ক্ৰমান্বয়ে দি গৈছিলোঁ, আৰু 2-এজন আমাৰ লগত সহযোগিতা আগবঢ়াইছিল। তো বিশেষকৈ আজি অলপ আগত আমি আমগুৰি গাঁওখনৰ নাম আছিল শান্তিবন, 17 ঘৰ পৰিয়ালৰ এখন গাঁও, গোটেই গাঁওখন শেষ হৈ গ'ল। কিন্তু এই পৰ্যন্ত কোনো চৰকাৰী পক্ষই হওক বা কোনো প্ৰশাসন বা আপোনাৰ কোনোবা MLA হওক, কোনো তাত আজিলৈকে ভৰি দিয়া নাই। কোনো আমাৰ নিচিনা ব্লগাৰে হওক বা তেওঁলোকৰ অলপ বিপদত আছে, আৰু গোটেই গাঁওখন উৰি গ'ল। আৰু এতিয়া যিহেতু আমাৰ সমীৰণ বৰদলৈ ডাঙৰীয়াই কৈছে যে ঘৰ বনাই দিব লাগে বুলি, তো আজি গৈ মই একেটাই দেখিলোঁ, তেখেতলোকক খোৱা বস্তু নালাগে, বৰ্তমান তেখেতলোকক খুব পানীৰ প্ৰয়োজন। আৰু যিহেতু সকলো দিন হাজিৰা কৰা ব্যক্তি, তেখেতলোকে থাকিবলৈ একোৱেই নাই, সকলো শেষ। গতিকে তেওঁলোকে যে এটাই দাবী উত্থাপন কৰিছে যে আমাক ঘৰটো দিয়ক, যেনে তেনে আমাক ঘৰটো বনাই দিয়ক, তেতিয়া আমি এটলিষ্ট আমি নিজে আৰ্থিকভাৱে অলপ সবল কৰিব পাৰিম। আৰু বাকী বহুকেইজন ব্যক্তিয়ে যিহেতু ইনাৰৱেৰ
পুৰুষৰে হওক বা মহিলাৰ হওক সেইটো প্ৰব্লেম হৈ আছে মমৰ প্ৰব্লেম হৈ আছে মম তেখেতলোকে পোৱা নাই মহ মৰা ধূপৰ অসুবিধা হৈ আছে আৰু বিশেষকৈ সকলোৰে যদি আমি কমনলি যদি চাওঁ পানীৰ প্ৰব্লেম হৈ আছে আৰু মেইন এতিয়া হৈ গৈছে ফেনাইলৰ কথা সাপ ওলাইছে বহুত আৰু ব্লিচিং পাউডাৰৰ প্ৰব্লেম তেখেতলোকে এইখিনি কৈছে যে আমাক দৰকাৰ হৈছে আৰু কিছু কিছু ঠাই আছে এতিয়া আমি আজি ৩-৪ দিন ধৰি আমি যেতিয়া কৈছোঁ দেখিছোঁ যে ইতিমধ্যে সাহায্য বহুত আহিলে হয়তো এইখিনি 2 দিন খাব 3 দিন খাব 4 নম্বৰ দিনাখন আকৌ মানে দৰকাৰ হ'ব পাৰে কিন্তু বৰ্তমান পৰ্যায়ত কিন্তু বানৰ যেহেতু পানীখিনি শুকাবলৈ আৰম্ভ কৰিছে সেই যিখিনি বস্তু তেখেতলোকক আকৌ পুনৰ মেৰুদণ্ডডাল থিয় দিবলৈ দৰকাৰ ঘৰখনেই হওক বা তেখেতলোকৰ ইনকাম চ'ৰ্চ যি আছিল সেই ইনকামৰ কাৰণে তেওঁলোকৰ যদি অলপ আমি সহযোগিতা আগবঢ়াওঁ তাৰ উপৰিও যদি আপুনি যিখিনি মই ক'লোঁ যেতিয়া খুব গোন্ধ এটা আটাইতকৈ সৰু বস্তুৱে যদি আমি চাওঁ মাস্ক এখন আপোনাৰ মাস্কৰ প্ৰয়োজন সকলোৱে বহুত গন্ধ হৈছে আৰু মেডিকেল যেহেতু এতিয়া আপোনাৰ স্বাস্থ্যজনিত বহুত বেমাৰ মানে হেৰি হ'ব পাৰে চেলেঞ্জেছ আহি যাব পাৰে সেইটো কাৰণে তেখেতলোকৰ মেডিচিনেল যিখিনি প্ৰব্লেম মানে আপোনাৰ জ্বৰৰ টেবলেট হওক পেট চলা দৰৱ হওক সেইখিনি বহুতে বিচাৰিছে ORS বিচাৰিছে তেওঁলোক দুৰ্বল হৈ পৰিছে বেমাৰত পৰিছে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আমি হয় ভাস্কৰ পুনৰ আপোনাৰ ওচৰলৈ আহিম স্বাস্থ্যৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিয়া প্ৰয়োজন বহু অভিযোগ উত্থাপন হৈছে বহুতে আমাৰ সৈতে যোগাযোগ কৰিছে ছালৰ বেমাৰ হোৱা বুলি কৈছে গতিকে স্কিন অইনমেণ্টটো আমি তেওঁলোকক যোগান ধৰাৰ প্ৰয়োজন ইতিমধ্যে ভাস্কৰে ক'লেই কি লাগে গতিকে চাগৈ এই যি আমাৰ সাহায্য প্ৰদান কৰাৰ অভিযান দুৰ্গতসকলক সাহায্য প্ৰদান কৰা অভিযান বন্যাৰ্থক সাহায্য প্ৰদান কৰা অভিযান এই অভিযানত যদি ইতিমধ্যে সংযুক্ত হৈছে চিকিৎসকসকল যদি আৰু বেছিকৈ সংযুক্ত হয় বা পেৰামেডিক্সো যদি সংযুক্ত হয় চাগৈ কিছু সকাহ পাব সেইসকল লোকে কাৰণ বিভিন্ন ৰোগত তেওঁলোক এতিয়া ভোগাৰ আশংকা ইতিমধ্যে সকলোৱে আমি প্ৰকাশ কৰিছোঁ কাৰণ স্বাভাৱিক কথা কাৰণ বানে ধুই যোৱা এক অঞ্চলত বিভিন্ন তেনেধৰণৰ মহামাৰী আমি দেখা পাওঁ গতিকে সেই মহামাৰীৰ পৰা আমি কেনেকৈ নিজকে ৰক্ষা কৰিম সেয়া নিশ্চিত কৰিবলৈ পেৰামেডিক্স আৰু চিকিৎসকৰ দলো ইতিমধ্যে তেওঁলোকো সংযুক্ত হৈছে গোটেই প্ৰক্ৰিয়াটোত সংযুক্ত হৈ পৰিছে আৰু চাগৈ তেওঁলোকৰ সহায়ৰ প্ৰয়োজন সেইসকল লোকক মই আজমল ফাউণ্ডেশ্যনৰ ডক্টৰ ইছলাম আপোনাৰ ওচৰলৈ যাম ইতিমধ্যে মই আপোনাৰ লগত সৈতে সংযোগ বিচ্ছিন্ন হৈছিল কিন্তু আজমল ফাউণ্ডেশ্যনে কি কৰিলে ইতিমধ্যে মই ক'লোৱে সৰ্বপ্ৰথম তেওঁলোকে ঘোষণা কৰিছিল সাহায্যৰ নামঘৰক সাহায্য প্ৰদান কৰিছে মই যদি সংখ্যাটো সঠিককৈ কৈছোঁ 2.5 কোটি টকাৰ সাহায্য প্ৰদানৰ কথা তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে আজমল চাহাব নিজেই গৈছিলে বন্যাৰ্থৰ কাষলৈ আৰু নিজ হাতেৰে তেওঁ সাহায্য বিতৰণ কৰিছিলে গতিকে আপোনাৰ পৰা জানিব বিচাৰিম আৰু কি ক'ব বিচাৰিব আৰু কিবা পৰিকল্পনা আছে নেকি আজমল ফাউণ্ডেশ্যনৰ ডক্টৰ ইছলাম ধন্যবাদ পাৰ্থদা ইতিমধ্যে আপোনালোকে গম পাইছেই যে এইবাৰৰ যিটো ভয়াৱহ বান যিটো বিশেষকৈ আমাৰ কেইখনমান ডিষ্ট্ৰিক্ট যোৰহাট তাৰপিছত নাজিৰা চৰাইদেউ এনেকৈ যি ভয়াৱহতা যি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটো গম পাই পেলাই মৌলানা বদৰুদ্দিন আজমল চাহাব আমাৰ আজমল CSR বিশেষকৈ আমাৰ আজমল ফাউণ্ডেশ্যন মৰকাজুল মাৰিফ হাম হস্পিটেল জমিয়ত উলামা এই গোটেইকেইখন অৰ্গেনাইজেশ্যনৰ তেখেতেই সভাপতি হিচাপত তেখেতে নিজে দায়িত্বটো কান্ধত লৈ পেলাই তেখেতে ফিল্ডত গৈছে আগতে যেতিয়া অসমত বিভিন্ন সময়ত বান হয় তেখেতে আমাৰ ওপৰত এৰি দিয়ে যে আমি আজমল ফাউণ্ডেশ্যন হওক মৰকাজুল মাৰিফ হওক হাম হস্পিটেল আমাৰ টিম ওলায় আৰু গৈ পেলাই ডিষ্ট্ৰিবিউশ্যন কৰে তেখেতে মানে আমাক ছাপোৰ্ট দিয়ে এইবাৰ তেখেতে নিজে স্বয়ং তাতে ফিল্ডত গৈছে আৰু সম্পূৰ্ণ ৰিলিফ ডিষ্ট্ৰিবিউশ্যনটো তেখেতে নেতৃত্ব দি আছে আৰু তেখেতে গ্ৰাউণ্ডত কেনেকুৱা পৰিস্থিতি সেইটো দেখা পাই পেলাই প্ৰথমতে 1 কোটি টকাৰ তেখেতে ডিক্লেৰেশ্যন কৰিছে কিন্তু গ্ৰাউণ্ডত গৈ পেলাই যিটো বিভীষিকাময় পৰিৱেশ তেখেতে দেখা পাইছে আৰু মানুহৰ যিটো দুৰ্গতি দেখা পাই পেলাই তেখেতে সেইটো মানে 2.5 কোটিলৈ মানে বৃদ্ধি কৰিছে আৰু তেখেতে এতিয়া আজি আকৌ 3-4 দিন তাতে আছিলে এদিনৰ কাৰণে বিশেষ কাৰণত তেখেতে দিল্লী গৈছিলে আকৌ আজি ৰাতিপুৱা তেখেতে গৈ পেলাই যোৰহাট পাইছে গৈ আৰু তেখেতে তাতে গম পাইছে যে ইতিমধ্যে পানীৰ যথেষ্ট খোৱা পানীৰ যথেষ্ট অসুবিধা হৈ আছে চাৰিওফালৰ পৰা আমাৰ 50 জনীয়া টিম মৰকাজুল মাৰিফ হাম হস্পিটেল আৰু জমিয়তৰ পৰা তাতে আছে আজমল ফাউণ্ডেশ্যনৰ টিম আছে আৰু তেওঁলোকে বিভিন্ন স্থানত থাকি পেলাই তেওঁলোকে ডিষ্ট্ৰিবিউশ্যন কৰি আছে আৰু তাতে বিশেষকৈ
খোৱা পানীৰ কাৰণে এটা হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল সাহেবে ইতিমধ্যে 10 লাখ খোৱা পানীৰ বটল অৰ্ডাৰ কৰিছে আৰু অহাকালিৰ পৰা আমি খোৱা পানী ডিষ্ট্ৰিবিউচনৰ ব্যৱস্থা হাতত লৈছো। সুন্দৰ পদক্ষেপ ডক্টৰ ইছলাম। ডক্টৰ ইছলাম, বদৰুদ্দিন আজমল সাহেব পুনৰ যোৰহাটলৈ গৈছে। আৰু এটা কথা হয়, কওক আৰু এটা কথা কৈ লওক, তাৰপিছত মই সুধিম। আৰু এটা বিশেষ কথা আৰু এটা কথা তেখেতে বিশেষকৈ কৈছে যে এই যিটো অৱস্থা তেখেতে নিজে দেখা পাই আছে, চকুৰ সন্মুখত যেনেকৈ ভয়াৱহতা দেখা পাই পেলাই এটা অৰ্গেনাইজেশ্যন বা কেইখনমান অৰ্গেনাইজেশ্যন বা কিছুমান যথেষ্ট মানুহে লাগি মেলি সহায় কৰি আছে, কিন্তু সেইখিনিও পৰ্যাপ্ত নহয়। যিটো আমি দেখা পাই আছো মানে একো বাচি থকা নাই, গোটেইখিনি বস্তু বানত উৰি গৈছে। গতিকে মানুহখিনিৰ যথেষ্ট প্ৰয়োজন আছে, সেইকাৰণে তেখেতে নিজে আবেদন কৰিছে সমূহৰ ৰাইজক আগবাঢ়ি অহাৰ কাৰণে। আৰু আজি বিশেষকৈ আমাৰ আজমল ফাউণ্ডেশ্যনৰ অধীনত থকা স্কুল কলেজবিলাক আমাৰ গোটেই ইনষ্টিটিউচনৰ ছাত্ৰ ছাত্ৰীবিলাক ৰাস্তাত ওলাইছে। তেওঁলোকে দোকানৰ ব্যৱসায়ীৰ ওচৰত গৈছে, মানুহৰ ওচৰত গৈছে আৰু তেওঁলোকে সাহায্য বিচাৰি আছে। আৰু গোটেই অসমত আমাৰ যিখন অনুষ্ঠান প্ৰতিষ্ঠান আছে চব ছাত্ৰ ছাত্ৰী। ডক্টৰ ইছলাম, সুন্দৰ পদক্ষেপ। আৰু তেখেতেও ৰখাইছো। মোৰ এটাই কথা আপোনাক, মোৰ উপলব্ধি আপোনাৰ সৈতে শ্বেয়াৰ কৰিছো। 2.5 কোটি টকাৰ ইতিমধ্যে অনুদান আগবঢ়াইছে আজমল চাহাবে বা আজমল ফাউণ্ডেশ্যনে, নিজেই গৈছে, তেওঁ সাহায্য সামগ্ৰী বিতৰণ কৰিছে। আপোনালোকৰ যিকেইটা প্ৰতিষ্ঠান চিষ্টাৰ কনচাৰ্ণ গোটেইবোৰ লাগি গৈছে, চিকিৎসকৰ দলো চাগৈ গৈছে। কিন্তু এই যাতে 2.5 কোটিৰ সদব্যৱহাৰ হয়, সমানুপাতিকভাৱে দুৰ্গত বা যাক বেছিকৈ প্ৰয়োজন সেই ধৰণেৰে তালিকাভুক্ত কৰি সকলোৱে লাভ কৰে, সেই কথা নিশ্চিত কৰাৰ ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ লৈছে? সেইটোৰ কাৰণে আমাৰ বদৰুদ্দিন আজমল সাহেব তাতে নিজে তাকি পেলাই আমাৰ টিমখিনি ইকুৱেলি এনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰিছে, য'ত মানে দুৰ্গত মানুহৰ মানে অসুবিধা বেছি তাতে যাতে পায়। আপুনি যিটো কথা কৈছে যে বিশেষকৈ মানে আমাৰ টিমৰ পৰা আমি সদায় মানে আপডেট পাই আছো যে বহুত ভিতৰুৱা অঞ্চল আছে, যিখিনি জাগাত মানে এনেকৈ বোকাত মানে ৰাস্তা ঘাট নাইকিয়া হৈ গৈছে, মানে ভিতৰুৱা অঞ্চলত যাব পৰা নাই। বহুত মানে ডিষ্ট্ৰিবিউশ্যন মানে মেইন ৰাস্তাত হৈ গৈ আছে, কিন্তু ভিতৰুৱা অঞ্চলবিলাকক য'ত ৰাস্তাৰ মানে একদম চাচিন নাই, তাতে মানে মানুহে বিচাৰি আছে, তাতে এটা হাহাকাৰময় পৰিস্থিতি আছে। আমাৰ মানুহখিনিয়ে সেই অঞ্চলবিলাকত মানে ভিতৰুৱা অঞ্চলবিলাকত গৈ পেলাই যাতে ডিষ্ট্ৰিবিউশ্যন কৰে, যিসকল মানুহে এতিয়ালৈকে একো পোৱা নাই তেওঁলোকক কেনেকৈ সহায় সহযোগিতা কৰা যায়, তাৰ কাৰণে আমাৰ টিম, গোটেই অৰ্গেনাইজেশ্যনবিলাকৰ টিম, জমিয়তৰ পৰা আৰম্ভ কৰি আজমল ফাউণ্ডেশ্যন, মৰকজুল মাৰিফ ফাৰ্ম হস্পিটেলৰ গোটেই টিমটো ওলাই গৈ পেলাই ভিতৰুৱা অঞ্চলত মানুহখিনিক যেনেকৈ এই সাহায্য সামগ্ৰী পहुচাব পাৰে তাৰ কাৰণে চেষ্টা যত্ন চলি আছে। আৰু গোটেইটো বস্তু মৌলানা বদৰুদ্দিন আজমল সাহেবে নিজে তদাৰক কৰি আছে। আৰু লগতে অহাকালি আমাৰ হাম হস্পিটেলৰ ডক্টৰৰ এটা ডাঙৰ টিম তেওঁলোকে অহাকালি গৈ আছে, বিশেষকৈ মানে ৰিলিফ কেম্প, মেডিকেল কেম্পখিনি তাতে কৰিব। বিভিন্ন জাগাত এতিয়া বিশেষকৈ পানী অলপ কম হৈ থকাত বিশেষকৈ মেডিকেল নিডছবিলাক যথেষ্ট বেছি আহি পৰিছে, তাৰ কাৰণে আমাৰ টিমো ওলাই গৈছে, সেইখিনিও বিভিন্ন জাগাত গৈ পেলাই। আৰু বিশেষকৈ আমাৰ প্ৰায়ৰিটি থাকে য'ত একো পোৱা নাই তাতে মানুহখিনিয়ে কেনেকৈ পাব পাৰে, জাগাত মানুহখিনিক গৈ পেলাই। আপোনাৰ পইণ্টটো বৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ডক্টৰ খচৰুল ইছলাম, সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু হাম হস্পিটেলৰ চিকিৎসকৰ দল এটা কাইলৈ যাব শিবিৰসমূহৰ ওচৰত, চিকিৎসা শিবিৰ তেওঁলোকে মুকলি কৰিব যাতে চিকিৎসা প্ৰদান কৰিব পাৰে বৰ্ণাঢ্যক। আৰু সমান্তৰালে সেই চিকিৎসকৰ দলটো যদি সেই দূৰণিবতীয়া অঞ্চলসমূহলৈ যায়, তেতিয়া সেই অঞ্চলসমূহত আবদ্ধ হৈ থকা লোকসকলেও সকাহ পাব বা চিকিৎসা সেৱা লাভ কৰিব। কাৰণ ইতিমধ্যে আমি পৰিলক্ষিত কৰিছে আপোনালোক বা আনসকলে বা যিসকল ইউটিউবাৰ আমাৰ সৈতে সংযুক্ত হৈ আছে, তেওঁলোকে সকলো প্ৰত্যাহ্বান নেওচি সেই স্থানবোৰলৈ যাব বিচাৰিছে। কাৰণ তেওঁলোকে জানে তাত আছে কোনোবা ক্ষুদ্ৰাৰ্থ শিশু, তাত আছে অসুস্থ কোনোবা বৃদ্ধা, তাত আছে কোনোবা অসহায় মাতৃ, আৰু তেওঁলোকক সহায় প্ৰয়োজন। সেইকাৰণে সকলো প্ৰত্যাহ্বান নেওচি অসম আগবাঢ়ি আহিছে। মই এইবাৰ যাব বিচাৰিম ধীৰাজ বিকাশ গগৈ, আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ম, আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম। ইতিমধ্যে এটা পৰ্যায়লৈকে সাহায্য আগবঢ়োৱা হ'ল, ইয়াৰ পিছত কামবোৰ কেনেকৈ আগবাঢ়ি লৈ যাব লাগিব। ধীৰাজ বিকাশ গগৈ। হয়, নমস্কাৰ। পোনপ্ৰথমে মই মোৰ অভিজ্ঞতাটো কৈছোঁ যে কি মোৰ অভিজ্ঞতা এনেকৈ হ'ল 21 জুলাই প্ৰায় দিনৰ 2টামান বজাত মোৰ ভাস্কৰ নামত ফোন কৰিছে, যে কি ফোন কৰি কৈছে দাদা মোৰ মা দেউতাক বচাওক। মা দেউতা এনেকৈ আজি এদিন হৈছে মোৰ মা দেউতাই টিঙৰ ওপৰত উঠি আছে, লাইটো আন্ধাৰত বহি আছে আৰু খোৱাটো নাই, পানী এটোপাও নাই। মোৰ মা দেউতাক বিচাৰক। মই NDRFক ট্ৰাই কৰিছোঁ, তাহাঁতৰ ফোনটো বহুত বেছি বিজি আহিছে, আৰু দাদা উপায় নোহোৱাত আপোনালৈ সহায় খুজিবলৈ মই কল কৰিছোঁ। ভাইটিটোৱে তেতিয়া ক'লে, মোৰ হৃদয়খন অকণমান বেয়া লাগিলে
তো মই তাৰ লগে লগ মই শিৱসাগৰলৈ ৰাওনা হ'লো। শিমলুগুৰি পাৰ হৈ বচাগাঁও অভিমুখে মই যাবলৈ গ'লো। মই গৈ প্ৰায় 4টামান বজাত ডিব্ৰুগড়ৰ পৰা মই ওলাইছো আৰু প্ৰায় 7টামান বজাত মই শিমলুগুৰি ৰেল লাইন পাৰ হৈ মই তাত গৈ পাইছোগৈ আৰু দেখিছো যে কি চাৰিওফালে পানী আৰু মই এতিয়া ৰেস্কিউ কেনেকৈ কৰিম, ফাৰ্ষ্ট মোৰ অভিজ্ঞতাটো মই ৰেস্কিউ কেনেকৈ কৰিম। আৰু তেতিয়াই মই হঠাৎ আকৌ মই ড্ৰাম, যিবোৰ প্লাষ্টিকৰ ড্ৰামেদি এখন নাও বনাই মই বচাগাঁৱলৈ প্ৰায় 3 কিলোমিটাৰ আমি বচাগাঁৱৰ ভিতৰলৈ সোমাই গ'লো। আৰু যি মানে ক'ব নোৱাৰা এটা অনুভৱ, যি পানীৰ শব্দ 21 তাৰিখৰ দিনা ৰাতি যি শব্দ, মানে আপোনাৰ ভয়াৱহ পৰিৱেশ। আৰু সেই পৰিৱেশৰ মাজত আমি মোৰ লগত মোৰ 2জন আৰু সতীৰ্থ আছিলে, সতীৰ্থ মোৰ কাম কৰা ষ্টাফৰ লগতে আমি ৰাওনা হ'লো 3 কিলোমিটাৰ গৈ মই যিটো পৰিৱেশ দেখিলো গাঁওখনত, বচা গাঁওখনত চব মানুহ, কিছুমান পকা ঘৰ আছে, যাৰ চট আছে তেখেতলোক তাত বহি আছে, যাৰ চট নাই তেখেতলোক টিঙৰ ওপৰত বহি আছে আৰু ঘৰৰ চালেদি পানী গৈ আছে। তো এনেকেই প্ৰথম দিনা মোৰ ৰেস্কিউ অভিযানটো মোৰ সফল কৰিলো। আইতা ককা 2জনক মই আনিলো, আনি পিনে মই যেতিয়া মানে ভাল জেগালৈ আনি, যেতিয়া ওখ জেগাত আনি আমি ৰাস্তা কাষলৈ আনিবলৈ সক্ষম হলো, তেতিয়াই মনটো ভাল লাগিলে। তাৰপিছত ক্ৰমান্বয়ে আমি বেলেগ বেলেগ পৰ্যায়ৰ পৰা আমি কাম কৰি আহি আছো। আৰু এতিয়া যিটো আমি বিশেষকৈ আমি এনেকে চাউল দাইল দিব পৰা আমাৰ সক্ষমতা নাই, যিহেতু মই অকলে কাম কৰি আছো। চাউল দাইল দিব পৰা সক্ষমতা নাই। পানী 1 কেছ বিস্কুট লৈ যেনেকে পাৰো তেনেকে আমি উদ্ধাৰ কৰিবলৈ আমি সোমাবলৈ চেষ্টা কৰিছিলো বহুত জেগাত। আৰু বহুত জেগাত আমি সহায়ো কৰিছো, এনেকে দিবলৈ পানী লৈ গৈছো, আমি বিস্কুট, কেণ্ডেল এইবোৰে লৈ গৈ আমি সৰু সৰু গাঁওবোৰত, যিবোৰ ভিতৰুৱা গাঁও সোমাইছো। সোমোৱাৰ পিছত মোৰ হেল্ল' শুনিছেনে? শুনি আছো, কৈ যাওক শুনি আছো। সোমোৱাৰ পিছত বিভিন্ন গাঁৱত সোমোৱাৰ পিছত এজন ককাই মোক কথা এষাৰ ক'লে, যি কথাষাৰে মোৰ অন্তৰ চুই গ'ল। হয়, আমাক অসমবাসী ৰাইজে বহুত সহায় জনাইছে, আমি তাৰ কাৰণে ধন্যবাদ। আমি বহুত সহায় জনাইছে, চবেই আমাক সহায় হাত জনাইছে, যেনেকে পাৰে যেনেকে দিব বিচাৰিছে সকলো বস্তুৱে তেখেতলোকে হিয়া উজাৰি দিছে অসমবাসী ৰাইজে। কিন্তু এটা কথা ভাবি মই ৰাতি টোপনি নাহিছে ভাইটি মোৰ, যে কি মই এতিয়া 2-3 মাহ মোৰ খাদ্য বহুত অসমবাসী ৰাইজে দিছে, কিন্তু মই পিছলৈ কি কৰিম? যিহেতু মই গোটেই অঞ্চলবোৰত দেখিলো প্ৰায় 70% মানুহ কৃষিৰ ওপৰত জীৱিকা নিৰ্বাহ কৰে। তেখেতলোকৰ খেতি আছে, ধান খেতি আছে, সম্পূৰ্ণ পৰিমাণৰ ধানৰ মানে পথাৰত এতিয়া প্ৰায় 7-8 ফুট 6 ফুট কিবা ক'ৰবাত পানী আছে। তেখেতলোকে সেই কথাটো যেতিয়া কৈছে, ইয়াৰ পিছৰ চলিউশ্যনটো তেখেতলোকৰ, যিহেতু তেখেতলোক আজি মোৰ অনুভৱ হৈছে যে কি তেখেতলোক প্ৰায় 4-5 বছৰ পিছুৱাই গৈছে বেলেগ জেগাতকৈ। শিৱসাগৰ, চৰাইদেউ 4-5 বছৰ বেগৱাদলৈ গুচি গ'ল, যিহেতু যি এই বানে ধ্বংস কৰিছে তেখেতলোকক বহুত পিছুৱাই যোৱাৰ মোৰ অভিজ্ঞতাৰ পৰা কৈছো, তেখেতলোক বহুত পিছুৱাই গৈছে। কৃষি ক্ষেত্ৰতে হওক, অন্যান্য ক্ষেত্ৰতে হওক, তেখেতলোকে বহুত পিছুৱাই গৈছে। যিহেতু মই মোৰ নিজৰ চকুৰে মই দেখিছো, মই ঘৰবোৰত যেতিয়া ৰেস্কিউ কৰিবলৈ গৈছিলো, মই বচা গাঁৱত গৈছিলো, তেতিয়া মই নিজৰ মোৰ চকুৰে দেখিছো যে কি ফ্ৰিজ সোমাই আছে, তাত ইলেক্ট্ৰিচিটি, ফেন, বিচনা সকলো তেখেতলোকৰ সময় নহল, যে কি ইমানটো সময় নাপালে যিটো সময়ত তেখেতলোকে বাহিৰলৈ বস্তুবোৰ ওখ জেগালৈ ওলাব। হৃদয় বিদাৰক নিৰ্মম আপুনি ছবিখন আমাৰ সন্মুখত দাঙি ধৰিলে। মই ধীৰাজ বিকাশ পুনৰ আপোনাৰ ওচৰলৈ আহিম, আনসকলৰ ওচৰলৈ মই যাব লাগিব। এটা প্ৰশ্ন আপুনি উত্থাপন কৰিছে, সাহায্য দিব, এটা সময়ত সাহায্য দিয়াৰ প্ৰক্ৰিয়া বন্ধ হ'ব, গতানুগতিক জীৱনলৈ তেওঁলোক ঘূৰি আহিব লাগিব। তেতিয়া তেওঁলোকে সৰ্বস্ব হেৰুওৱা লোকসকলে কি কৰিব? খেতিপথাৰ জলৰাশিলৈ পৰিণত হৈছে। সেই পানী শুকোৱাৰ পিছতো কিন্তু চকুলো শুকাবলৈ সময় লাগিব, কাৰণ সেই খেতিপথাৰত খেতি কৰাৰ উপযুক্ত এক পৰিৱেশ নাথাকিব। বোকাই পুতিছে, বালিয়ে পুতিছে সেই খেতিপথাৰবোৰ। গতিকে কৃষিপ্ৰধান 70% লোকে তাৰ পিছত কি কৰিব? এটা নিৰ্মম প্ৰশ্ন, আৰু সেই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰ আগবাঢ়ি আহিব লাগিব। মই ময়ূৰী
পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ মৰি দত্ত আপুনি সেই গাঁওখনলৈ গৈছিলে যিখন গাঁৱত সকলোতকৈ বেছি ক্ষতি হৈছে আপোনালোকৰ 5 গৰাকী ভদ্ৰ মহিলা সেই গাঁওখন পাইছিলগৈ সেই গাঁওখনৰ অভিজ্ঞতা আপোনাৰ পৰা জানিব বিচাৰিম কি দেখিলে কেনেকৈ সাহায্য প্ৰথমতে শিমলুগুৰি ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ গ'লো এই ক্ষেত্ৰত আমাক সমুজ্জ্বল ভট্টাচাৰ্য আৰু লগতে শিৱসাগৰ জিলাৰ সভাপতি মানৱ হাজৰিকা তেওঁলোকে আমাক সহায় কৰিলে আৰু এগৰাকী আমাৰ ভাতৃ আছে কুলদীপ শইকীয়া তেওঁ যোগাযোগটো কৰাইছিলে আৰু সমুজ্জ্বল দাই কৰাই দিছিলে আৰু তাৰপিছত আমি ৰাস্তাত ধৰক পানী আছে আমি বহুত ঠাইত ইনোভাৰে সৈতে আৰু আমাৰ পিকআপ বলেৰো পিকআপ দুখন ভানত বস্তু লৈ পেলাই আমি গ'লো ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা তেওঁলোকৰ কেইবাগৰাকীও সতীৰ্থই মানে ছাত্ৰ সন্থাৰ সদস্যই আমাৰ লগত গ'ল আৰু আমি কি কৰিছিলোঁ আমাৰ ত্ৰিপালেৰে আমি সামগ্ৰীখিনি ঢাকি নিছিলোঁ পিকআপ ভেনখনত আৰু আমাৰ কোনো ধৰণৰ বেনাৰ নাছিলে কাৰণ তেতিয়ালৈকে আমাৰ কাণত কিছুমান কথা পৰিছিলে যে ৰাস্তাত মানে আচল অঞ্চললৈ যাব নাপায় ৰাস্তাতে মানুহখিনিয়ে সামগ্ৰীখিনি ল'ব খোজে এতিয়া সেই মানুহখিনিকো আমি মানে আচলতে কেতিয়াও দোষ দিব নোৱাৰোঁ কাৰণ মানুহৰ চক এটা খুব দুৰাৱস্থাৰ সন্মুখীন হৈছে আৰু পেটৰ ভোক খুব ডাঙৰ কথা আৰু আমি সাহায্য দিছোঁ আমি এদিন দিম দুদিন দিম যিটো এখেতে ক'লে যে তাৰ পিছত কি হ'ব গতিকে মানুহে অকণমান চাগৈ সঞ্চয় কৰিবলৈ বিচাৰিছে খাদ্যখিনি আৰু তেনেকৈ গৈ গৈ আমি প্ৰথমতে বিহুবৰ থানাৰ ওচৰত ৰ'লোগৈ বিহুবৰ থানাৰ ওচৰত দেখিছোঁ আমি মানে সেইটো সীমান্তৱৰ্তী অঞ্চল নগাপাহাৰ বুলি কৈছে কাষৰটো তাৰপিছতে তাৰ পৰা আমি 2 নং কুঁৱৰীলৈ মানে আমাৰ বস্তুখিনি আমি পঠিয়াম কিন্তু আমি ঠিক আছে আমি পঠিয়াম আমি কেনেকৈ যাম সেই বস্তুখিনি এটা কিবা এটা কেম্পা বুলি কয় গাড়ীখন যিখনে আপোনাৰ শিল কঢ়িয়াই আৰু কয়লা কঢ়িয়াই সেই গাড়ীখনত আমি 5 গৰাকী মহিলা ছাত্ৰ সন্থাৰ সদস্য কেইজন আমি তেনেকৈ উঠি ল'লোঁ উঠি পেলাই আমি যিটো ৰাস্তাত গৈছোঁ সেই ৰাস্তাটো তাৰ মানে সম্পূৰ্ণ বোকা আৰু পানীৰে ভৰা গাড়ীখন মানে গৈছে কাৰণ কেম্পা চলোৱাৰ ড্ৰাইভাৰ কেইজনৰ অভ্যাস আছে তেওঁলোকে বাৰে বাৰে আশ্বস্ত কৰিছে চিন্তা নকৰিব বাইদেউ আপোনালোক নপৰে কিন্তু মোৰ আগত যেতিয়া সামগ্ৰীৰ গাড়ীখন গৈছে সামগ্ৰীৰ গাড়ীখন এঢলীয়া হৈ যাবলৈ ধৰিছে আৰু লগতে ময়ো এঢলীয়া হৈছোঁ পিছৰ গাড়ীখনত তাৰপিছত তাত ক'লোঁ ঠিক আছে আমি নামি পেলাই বিলাম বস্তুখিনি তেতিয়া এজনে কৈছে ক'ত নামিব তাৰপিছত আমি যেতিয়া গৈ দেখিছোঁ তাত নামিব পৰা পৰিস্থিতি নাই কাৰণ সেইদিনাখন আছিলে 25 জুলাইত আমাৰ গাড়ীখন সেই অঞ্চলত সোমোৱা তৃতীয়খন গাড়ী 2 নং কুৱেৰীত সোমোৱা তৃতীয়খন গাড়ী আৰু সিমানখিনিলৈকে তাৰ আগতে মানুহ যাবই পৰা নাছিলে সাহায্যকাৰী মানে যিসকল গৈছে তাৰপিছত আমি তাতে 300 মানুহক আমি বস্তুখিনি দিছোঁ খুব হেতা ওপৰা লগাইছে উপায় নাই লগাবই কিন্তু 300 মানুহক আমি সেইখিনি দিছোঁ সেই 300 মানুহ ক'ত আছে 300 মানুহ তেওঁলোকে মানে কিবা এটা তিৰপাল তৰি পেলাই ধৰক মানে এনেকুৱা ধৰণৰ আছে ত্ৰিপাল তৰি লৈছে তাতে এখিনি মানুহ আছে কিন্তু দেখিলে আপোনাৰ দুখ লাগিব এতিয়া পানীৰ কথাটো কৈছে আমিও পানী নিছোঁ আমি মানে আপোনাৰ কাৰ্টুনে আমি পানীখিনি দিছোঁ তেওঁলোকক ছাত্ৰ সন্থাই সহযোগ কৰিছে কিন্তু এজন মানুহে প্ৰাতঃকৃত সম্পাদন কৰিবলৈতো পানী লাগিব তাত কোনো অঞ্চলত কোনো বেলেগ পানী নাই আমি খোৱা পানী বটল দিছোঁ ক'ত কৰিব সেইখিনি তেওঁলোকে মলমূত্ৰ ক'ত বিসৰ্জন কৰিব তেওঁলোকৰ আজি যেতিয়া মাহেকীয়া হৈছে এগৰাকী ছোৱালীৰ আমি এনেকুৱা পাইছোঁ যে তেওঁ কি কৰিছে আমাৰ এনেকৈ পেটত ধৰি নিম্নাংশটো মানে ধৰি পেলাই আহিছে আৰু চেনিটেৰী পেডটো আমাৰ হাতৰ পৰা যেনেকৈ নিছে মানে কাঢ়ি নিছে মানে তেওঁ সেইটো কাঢ়ি নিয়া বুলিও মই ক'বলৈ দুখ পাওঁ আচলতে তেওঁ মানে ইমান কষ্ট যে সেই মুহূৰ্তত তেওঁক হয়তো খোৱা বস্তুও নালাগে তেওঁক চেনিটেৰী পেড এটা লাগে আৰু আমাৰ সেইটো কাৰণে বেয়া লাগিছে আমি অন্তৰ্বাস নিছোঁ পেণ্টি নিছোঁ কিন্তু আমাৰ সেইটো সেই সময়ত আমি যোগাৰ কৰিব নোৱাৰিলোঁ কিন্তু পিছৰ পৰ্যায়ত আমি নিম আৰু এটা কথা বহুত আমি দেখিছোঁ যে আপোনাৰ চিনটেক্সত পানী আনিছে পাইপেৰে পানী দিছে কিন্তু তেওঁলোকৰ থ'বলৈ এটা বাল্টি নাই বাছনি নাই এটা আমি পিছৰ যিখিনি বস্তু নিছে তেওঁলোকক আমি কৈছো এটা মগ আৰু এটা বাল্টি নিবলে কমেও অন্তত 100টা পৰিয়ালে পাওকচোন সেই পানীখিনি কৈছো আপোনালোকে যে অভিজ্ঞতা হ'ল আপোনালোকৰ সেই অভিজ্ঞতা পিছৰখিনি হৈতে যদি আপোনালোকে শ্বেয়াৰ কৰিছো পিছৰখিনি সেই সামগ্ৰীবোৰ লৈ যাব পাৰিব যিবোৰ সামগ্ৰীৰ প্ৰয়োজনীয়তা আপোনালোকে তাত উপলব্ধ কৰিছে আৰু এডাল পাইপেৰে আপোনাৰ পানী দিছে এজন মানে বয়সস্থ লোকে তেওঁ চাগৈ গা ধুবলৈ মানে কি আৰু কি কৰিব তেওঁ গাটো ধুবলৈ মন গৈছে খুব লেতেৰা হৈ আছে তেওঁ তাত দি দিছে পানীৰে পাইপ দি দিছে তেওঁ তাতে গা ধুইছে তাৰপিছত তেনেকুৱা আমি বহুত আৰু কিন্তু মানুহখিনি মৰমখিনি চাব এটা কথা কওক কোনোবাই চাউল আৰু দাইলৰ পেকেট দিছে সেই চাউল আৰু দাইলক ভাত বা ৰান্ধিবলৈ কিবা ব্যৱস্থা আছিল নে তাত কিছুমান ঠাইত আছে আমি এখন সমজুৱাকেও ৰান্ধি পেলাই আমি বহুত ঠাইত খিচিৰি বিলোৱা দেখিছোঁ বহুতে ৰান্ধি আনিছে আৰু পলসনী নামৰ এখন গাঁৱত আমি মানে সাহায্য দিছিলোঁ তাতো 200 মানুহ আছিলে এই মানুহখিনি আপোনাৰ ৰাজীৱ গান্ধী এটা ইনষ্টিটিউট আছে তাত শিৱসাগৰ তাত আছে তাৰ পৰা তেওঁলোকৰ কেইজনমান মানে নাৱেদি আহি গাড়ীখনৰ ভাড়া আমি দিছোঁ আমাৰ পৰা তেওঁলোকে 2 কুইণ্টল চাউল আৰু এনেকৈ দাইল আৰু আলু লৈ গৈছে নিমখ দিছে তেওঁলোকৰ মানে কি হৈছে 3-4টা পৰিয়ালৰ মাজত গেছ দুটা বচাব পাৰিছে
কিন্তু সেই খাদ্য সামগ্ৰী এদিনতেই শেষ হৈ গৈছে তাৰপিছত আৰু এখিনি চিনাতলি নামৰ এখন গাঁৱলৈ সেয়াও শিৱসাগৰৰে হয় তাৰ পৰা তেওঁলোকে আমাৰ ৰাস্তাৰ পৰা খাদ্য সামগ্ৰী সংগ্ৰহ কৰিছে মানে আমি যিখিনি বস্তু নিছোঁ ধৰক আৰু তাৰপিছত তিয়কৰ সেই ৰাস্তাটোত আমি যেতিয়া ধৰক বিহুবৰৰ পৰা 2 নং কুৱেৰীৰ পৰা উভতি আহিলোঁ নেপালী খুঁটিৰ পৰা উভতি আহিলোঁ চন্তক তাৰপিছত দানহৰ গাঁও লেফেৰা গাঁও এইখিনি মানুহখিনি ৰাস্তাত আছে মানুহৰ আমি আজি কৈছোঁ যে মানুহে খাদ্য সামগ্ৰী কাঢ়ি লৈছে বা এনেকুৱা ধৰণৰ আমি নিগেটিভ কিছুমান এইটো হৈছে আৰু কিন্তু তাৰ মাজতে শুনিব মই আপোনাক এইটো কথা কওঁ তাৰ মাজতে আমাক মানুহে কি কৈছে জানেনে বাইদেউ আপোনালোক যে আজি যে বিহুবৰলৈ গৈছে খুব ভাল কৰিছে আমিতো ৰাস্তাত পাই আছোঁ আপোনালোকে তেওঁলোকক দিছে আৰু এগৰাকী মহিলাই আমি যেতিয়া বিহুবৰলৈ গৈছিলোঁ 2 নং কুৱেৰীলৈ গৈছিলোঁ খুব ৰ'দ মানে দুপৰীয়া 2টা বজাত দোকান এখনৰ পৰা এটা ডাঙৰ ছাতি আনিছে বাইদেউহঁত গুৱাহাটীৰ পৰা আহিছে তেওঁলোকক ছাতি দে সেই মৰমটো চাওকচোন অসমীয়া মানুহৰ যিটো মৰম আৰু সম্প্ৰীতিৰ এটা কথা কওঁ আমাৰ লগত দুজন স্থানীয় ছাত্ৰ সন্থাৰ সদস্যসকলতো আছিলেই কিন্তু দুজন মানে যুৱক আছিলে এজনৰ নাম আছিলে বিক্ৰম ৰয় আমাৰ বাওঁফালে আৰু এজনৰ নাম আছিলে আৰমান আলী জয় বিজয় হৈ পেলাই তেওঁলোকে আমাক মানে নিৰাপদে সেই ৰাস্তাত নিছিলে নিঃসন্দেহে একাকাৰ হৈ পৰিছে ধৰ্ম বৰ্ণ মই পুনৰ কৈছোঁ মই এটা বিৰতি ল'ব লাগিব পুনৰ কৈছোঁ প্ৰকৃতিয়ে ৰচিব বিচাৰিছিল ধ্বংসৰ ইতিহাস কিন্তু অসমীয়া মানুহে ৰচিলে মানৱতাৰ ইতিহাস কিন্তু তাৰ সমান্তৰালে গোটেই যিটো বিভীষিকাটোৰ কাৰণ আমি ভগৱান বা প্ৰকৃতিক দিলেও নহ'ব মানৱ সৃষ্ট কাৰণো গোটেই প্ৰক্ৰিয়াটোত আছে আমি কিছুমান কাম কৰিব নালাগিছিল বা কিছুমান কাম নিৰ্মাণ কাৰ্য কিছুমান পদ্ধতিগতভাৱে কৰা হয় বা আমি সজাগ সচেতন হোৱা হয় এনে ধৰণৰ বিপদৰ সন্মুখীন নহলো হয় বুলি বিশেষজ্ঞই ক'ব বিচাৰে আৰু তাৰ পিছত আন ৰাজ্য সদৃশ উৰিষ্যা সদৃশ আমাৰ দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা কিয় সজাগ হস্তম নাছিল এনেবোৰ প্ৰশ্ন উত্থাপিত হৈছে কিন্তু এই মুহূৰ্তত আমি যিসকল প্ৰভাৱিত লোক যিসকলে বিভীষিকাৰ সন্মুখীন হ'ল এতিয়া আৰ্তনাদ কৰিছে তেওঁলোকক সহায় প্ৰদান কৰাটোহে এতিয়া আমাৰ মূল মন্ত্ৰ হ'ব লাগে আৰু সেই কাৰণে সমগ্ৰ অসমবাসী একত্ৰিত হৈছে মাত্ৰ পদ্ধতিগতভাৱে আমি এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগিব যাতে সমানুপাতিকভাৱে যাক বেছি প্ৰয়োজন তেওঁ প্ৰথমে পায় বা তেওঁ বেছিকৈ পায় যাক যি ধৰণে প্ৰয়োজন সেই ধৰণে সাহায্যসমূহ তেওঁলোকে লাভ কৰে এই চিন্তাৰে মই এটা বিৰতি লৈছোঁ বিৰতিৰ পাছতে মই ভাস্কৰ দত্তৰ ওচৰলৈ যাম খচৰুল ইছলামো আছে ধীৰাজ বিকাশ গগৈ আছে মৰি দত্ত আছে সকলোৰে ওচৰলৈ যাম এটা বাণিজ্যিক বিৰতি লৈছোঁ শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ আমাৰ হাতত 15 মিনিটমান সময় আছে অন্তিমটো খণ্ডত উপনীত হৈছোঁ বিৰতিৰ সময়ছোৱাত মই মৰি দত্তৰ সৈতে কথা পাতি আছিলোঁ তেওঁ সেই ছবিখন দাঙি ধৰিছে যিখন ছবি সঁচাকৈ নিৰ্মম পানী ক্ৰমান্বয়ে শুকাইছে কিন্তু চকু শুকোৱা নাই সেইসকল লোকৰ এই পৰ্যায়ত সাহায্যৰ অভিযান চলি আছে কিন্তু আমি দীৰ্ঘম্যাদী কিছু পৰিকল্পনা কৰিব লাগিব এইটো আছে যদি আনটো নাই আনটো আছে যদি আন কিবা এটা নাই গতিকে তেওঁলোকক পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ আমি কংক্ৰিট কিছুমান পৰিকল্পনা কৰিব লাগিব মানসিক স্বাস্থ্যৰো তেওঁলোকৰ আমি বুজ ল'ব লাগিব গতিকে মানসিক স্বাস্থ্যৰ বুজ ল'বলৈ কোনোবা যদি সাইকোলজিষ্টে গৈ তেওঁলোকক সেই সহায়কণ কৰে তেতিয়াও তেওঁলোক উপকৃত হ'ব এনেধৰণৰ বহু কথা আছে যিসকল গৈছে তেওঁলোকে অভিজ্ঞতা বুটলি আনিছে তেওঁলোকে যি অভিজ্ঞতা বুটলি আনিছে পিছত যিটো দল গৈছে সেই দলটোৱে সেই অভিজ্ঞতাবোৰ লৈ নতুনকৈ পৰিকল্পনা কৰি নতুন ধৰণে যোৱাৰ অৱকাশ পাব আৰু সেই কাৰণেই আমি যিসকলে সাহায্য প্ৰদান কৰিছে তেওঁলোকক নিমন্ত্ৰণ কৰি এই অনুষ্ঠান আয়োজন কৰিছোঁ ভাস্কৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ ইতিমধ্যে আপুনি বৰ্ণনা দিলেই ছবিখনৰ আৰু কি ক'ব বিচাৰিব আৰু কি কৰাৰ প্ৰয়োজনীয়তা আছে ভাস্কৰ দত্ত হয় এইটো সময়ত মই যিহেতু অলপ আগত আপোনাক ক'লোঁ যে আমালৈ যথেষ্ট ফোন আহিছে যে ক'ত দিম ভাস্কৰ বা বহুতে বিচাৰিছে যে আমি পোৱা নাই তো এইখিনিতে মই প্ৰশাসন বা বিভাগক এনেকুৱা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে তেখেতলোকে যদি এনেকুৱা এটা ডিপাৰ্টমেণ্ট কৰিলেহেঁতেন যে যিসকলে দিবলৈ বিচাৰিছে তাৰ কাৰণে ধৰক এটা ফোন নাম্বাৰ আৰু যোনে পোৱা নাই তেখেতলোকৰ কাৰণে এটা ফোন নাম্বাৰ যাতে তেখেতলোকে NGO বা বেলেগ যোনে সাহাৰ্য দিব বিচাৰিছে তেখেতলোকে যদি আহি পেলাই চৰকাৰকে যদি সমজাই থৈ যায় বা চৰকাৰক ক্ষমা কৰিব বিভাগক যদি সমজাই থৈ যায় তেওঁলোকে প্ৰপাৰ জেগাত য'ত গৈ নোপোৱাও জেগা আছে নাও তেওঁলোকে প্ৰভাইড কৰি তেওঁলোকে যদি দিয়ে সুবিধা হ'ব কাৰণ বহুতে এতিয়া গুৱাহাটী হওক আনকি হোজাইৰ পৰা হওক যে ভাস্কৰ আমি ক'ত দিম থিৰাং কৰিব পৰা নাই হয় বস্তু লৈ যাব লাগিব নতুবা আপোনাকে সমজাই দিম আপুনি ক'ৰবাত দি দিব এই ক্ষেত্ৰত মই অকণমান দিগদাৰ পালোঁ ল'বলৈ কাৰণ বহুজনে এনেকৈ বিচাৰিছে দিবলৈ তো তেনে ক্ষেত্ৰত যদি কোনোবা
দল সংগঠনেই হওক বা অলপ ষ্ট্ৰং টিমে যদি এই বস্তুটো লৈ লয় সমজি লয় আৰু তাৰ পাছত যি ঠায়ে ঠায়ে যদি য'ত পোৱা নাই প্ৰপাৰ নোপোৱা ঠাইখিনি যদি দিয়ে য'ত যি দৰকাৰ তেতিয়া এই বস্তুখিনি অলপ ডিচিপ্লিনকৈ অলপ মানে ভালদৰে হৈ উঠিব বুলি মই ভাবোঁ আৰু তাৰ পাছত চোৱা যিহেতু আপোনালোকে ক'লেই যে চিকিৎসাৰ ক্ষেত্ৰত ইয়াৰ পাছৰ পৰ্যায়ত অতি মাৰাত্মক হ'বলৈ সম্ভৱতঃ মানে মাৰাত্মক হ'ব পাৰে তো তেনে ক্ষেত্ৰত আমি এই ফাইনেন্সিয়েল হওক বা হেল্থৰ কাৰণেই হওক আমি বহুত চকু দিব লাগিব যাতে ডক্তৰসকল ইতিমধ্যে বহুত ঠাইৰ পৰা আহিছে লাগিলে অকল মানুহৰে নহয় ভেটেৰিনেৰীৰ ক্ষেত্ৰতো বহুত জীৱ জন্তুৰ কাৰণে জীৱ জন্তু বহুত বেমাৰ হৈছে তো তেনে ক্ষেত্ৰত ভেটেৰিনেৰী টিমো ওলাই আহিছে তো সকলো ওলাই আহি পেলাই এই যে চিকিৎসা মানে কৰিব পাৰে যাতে পিছৰ বেয়া দিনটো যাতে ভাল কৰিব পাৰে তাৰে এইটো এটা হেৰি থাকিব ৰিকুৱেষ্ট থাকিব এটা কথা সুধিব বিচাৰো কেন্দ্ৰ আপুনি কেন্দ্ৰ কিছুমান কেন্দ্ৰ ভাস্কৰ কেন্দ্ৰ কিছুমান আপুনি কিছুমান গঠন কৰা বা মুকলি কৰাৰ কথা কৈছে সেই কেন্দ্ৰসমূহত মই যদি কিবা সাহায্য দিব বিচাৰিছোঁ সেই কেন্দ্ৰসমূহত মই দিম গতিকে ব্যক্তিগতভাৱে প্ৰতিজন ব্যক্তিয়ে সাহায্য সামগ্ৰী কিছুমান লৈ সেই স্থানলৈ যোৱাৰ প্ৰয়োজন নাই নহয় জানো সেই কথাটো আপুনি ক'ব বিচাৰিছে আমি দেখিছোঁ ব্যক্তিগতভাৱে নিজৰ গাড়ীখন লৈও সাহায্য সামগ্ৰী লৈ বহুতে যাব বিচাৰিছে মানে বহুতে হয় হয় বহুতে অভিযোগ দিছে যে আমি প্ৰপাৰ জেগাত পোৱাগে নাই বাটতে লৈ লৈছে হয় এতিয়া ময়ূৰী দত্ত বাইদেৱে তেনেকৈ কৈছিল কথাষাৰ তো এতিয়া বস্তুটো এনেকুৱা ধৰণৰ হয় তেতিয়া মানে আমি ভাবোঁ তেওঁলোকে যিসকলে দিবলৈ বিচাৰিছে তেওঁলোকে প্ৰপাৰ স্থানত মানে দিব বুলি ধৰি ল'ব পাৰে তেনেকুৱা কেন্দ্ৰ যদি এনেকুৱা মুকলি কৰে হয় আৰু তেতিয়া বহুত দিনলৈকে বস্তুটো এই পৰ্যায়ক্ৰমে চলি থাকিব মানে তো সেয়াই পৰ্যায়ক্ৰমে চলি থাকিব ইতিমধ্যে আপুনি জনাইছে ছাত্ৰ সন্থাই এই পদক্ষেপ লৈছে আমি শিমলুগুৰিত জমা দি থৈ আহিছোঁ বহুতখিনি বস্তু আপুনি কওকচোন কেন্দ্ৰৰ কথাটো ময়ূৰী দত্ত কিয় কেন্দ্ৰৰ কথাটো ক'ব বিচাৰিছে কেন্দ্ৰৰ কথাটো আমি শিমলুগুৰি ছাত্ৰ সন্থাৰ লগত যিহেতু জড়িত মানে যোগাযোগ কৰিছিলোঁ গতিকে আমাৰ বহুতখিনি সামগ্ৰী আমি যিহেতু সেই সময়ত ভিতৰুৱা অঞ্চললৈ সন্ধিয়া হৈ আহিল আমি শিমলুগুৰিত আমি 7টা বজালৈকে আছোঁ তেতিয়া আমি যিখিনি থাকি গ'ল তেতিয়া আমি সেই সামগ্ৰীখিনি শিমলুগুৰি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত জমা দি থৈ আহিছোঁ বহুতখিনি সামগ্ৰী প্ৰায় 200 মানুহক তেওঁলোকে দিব পাৰিব সেইখিনি আৰু সেইটো প্ৰীতম গোহাঁই তেওঁ আমাক বহুত সহায় কৰিছে তেওঁ দায়িত্ব ল'লে মানৱ হাজৰিকা আছিলে আৰু কেন্দ্ৰ মানে যিটো তেখেতে কৈছে খুব ভাল কথা কৈছে যে সকলোৱেতো যোৱা সম্ভৱ নহয় আৰু তাত কিন্তু শিৱসাগৰত বহুকেইগৰাকীয়ে এনেধৰণে ইয়াৰ পৰা পঠিওৱা সামগ্ৰী বিতৰণ কৰি আছে তাৰ ভিতৰত মই এটা নাম লৈ বন্দনা কৌশিক বৰদলৈ তেওঁ প্ৰথম দিনাখনৰ পৰাই কৰিছে পাক্ষী বৰা এওঁ কৰি আছে এওঁ বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি পেলাই তেওঁ বিভিন্ন ভিতৰুৱা স্থানত দি আছে আৰু বন্দনায়ো এই কামটো কৰি আছে আৰু মানুহ আছে মানে এই মুহূৰ্তত গতিকে তেওঁলোকে যি ধৰণৰ কনচেপ্ট এটা ভাস্কৰ দিব বিচাৰিছে সেই ধৰণে কেন্দ্ৰ তেওঁলোকে সেই সামগ্ৰীসমূহ সমগ্ৰ অসমৰ পৰা বিভিন্ন পৰ্যায়ত সংগ্ৰহ কৰি তেওঁলোকে যিহেতু অৱগত সেই স্থানীয় ব্যক্তি গতিকে তেওঁলোকে দুৰ্গতসকলৰ ওচৰলৈ কাষ চাপি যাক প্ৰয়োজন যাক বেছিকৈ প্ৰয়োজন তাক দিব পাৰিছে আৰু এতিয়া মানে কথা কমই 1 মিনিট লৈছো মানসিক স্বাস্থ্যৰ যেটো কথা ক'লে আমি যেতিয়া বানাক্ৰান্তসকলৰ কাষলৈ যাওঁ আমি যদি সেই সৰু শিশুটোক যদি অকনমান গালে মুখে মৰমো কৰি দিছো হেয়া কিন্তু শিশুটিৰ কাৰণে বহুত ডাঙৰ হকা হৈছে সেই অকনমানি শিশুটিয়ে কেতিয়াবা মাকৰ কাৰণে আমাক এটা স্যানিটাৰী পেড বিচাৰিছে আৰু গতিকে সেই তেওঁলোকক মৰম কৰাটো সেই কাৰণে হয়তো বহুতে যাবলৈ বিচাৰিব পাৰে হয় যাবলৈ বিচাৰিবই পাৰে হয় মই মাত্ৰ কৈ আছো পদ্ধতিগতভাৱে কেন্দ্ৰ যদি আগবাঢ়ি যায় গতি এতিয়া আপুনি আজি শিশু গৰাকীৰ কথা কৈছে শিশুক যদি তেনে ধৰণে আমি মৰম দিব পাৰো সেই শিশুৱে সাংঘাতিক এটা সকাহ পাব এটা ষ্টৰী আমাৰ ওচৰলৈ আহিছিল এটা কণমানিক সাহায্য প্ৰদান কৰা এগৰাকী ব্যক্তিয়ে এটা ব্লাউজ দিলে মাক দিবাগৈ তেতিয়া কণমানি গৰাকীয়ে ক'লে মোক নালাগে কাৰণ মাক মই বিচাৰি পোৱা নাই এনে ধৰণৰ মৰ্মান্তিক বহু কাহিনী আহিছে গতিকে তেনে ধৰণৰ কাহিনীবোৰ আহিছে মই অসম আজি একত্ৰিত হৈছে অসম সেই স্থানলৈ যাব বিচাৰিছে সমগ্ৰ অসমৰ প্ৰতিজন ব্যক্তি সেই স্থানলৈ যাব বিচাৰিছে তেওঁলোকক এক সহায় কৰিব বিচাৰিছে কিন্তু সকলোতো যাব নোৱাৰে বা সকলো গ'লে তাত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে এটা পদ্ধতি এটা সিস্টেমৰ যোগেদি যদি আমি কামটো আগবঢ়াই লৈ যাওঁ কাৰণ ইতিমধ্যে দুৰ্যোগ প্ৰশমনত আমি বহু ভুল কৰিলোৱে বা আমি সজাগ নাছিলোঁ হস্তম নাছিলোঁ এতিয়াৰ সময়খিনিত আমি তেওঁলোকক যাতে সঠিকভাৱে সহায়টো কৰিব পাৰোঁ তাতেই মই গুৰুত্ব বা জোৰ দিব বিচাৰিছোঁ সেইটোৱে মোৰ কথা মই ডক্টৰ খছৰুল ইছলাম আপোনাৰ ওচৰলৈ যাব বিচাৰিম ইতিমধ্যে আপুনি ক'লে আজমল চাহাব পুনৰ যাব আৰু কি পৰিকল্পনা আছে আপোনালোকৰ হয় আমাৰ বিশেষকৈ ইতিমধ্যে ৰিলিফৰ বিভিন্ন সামগ্ৰী আমাৰ ডিষ্ট্ৰিবিউশ্যন আৰম্ভ চলি আছে আৰু হৈ থাকিব আৰু বিশেষকৈ ইয়াতে আমি দেখা পাওঁ যে এই বিভীষিকাময় পৰিস্থিতিত সমাজৰ সকলো দিশত মানুহৰ যিটো মানে অৱস্থা হৈছে
তাতে এটা বিশেষ দিশ আমি দেখা পাওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ কানি বা মানে পঢ়া শুনাৰ সমস্ত সামগ্ৰী মানে ধ্বংস হৈ গৈছে আৰু এই দিশত আমি এটা বিশেষ পৰিকল্পনা হাতত ল'ব লগা হৈছে ইতিমধ্যে আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল চাহাবে তেখেতে এটা অসম উদয়াদিত্য সংবাদ গোষ্ঠীৰ তেওঁলোকে তেখেতৰ ওচৰত চাপিছিলে আৰু তেখেতে এই ছাত্ৰ ছাত্ৰীসকলক মানে কিতাপ কানি এওঁলোকে ব্যৱস্থা কৰি দিয়াৰ এটা প্ৰগ্ৰাম হাতত লোৱাত ইতিমধ্যে তেখেতে 25 লাখ টকা তেওঁলোকলৈ মানে আগবঢ়োৱাৰ মানে এটা ঘোষণা কৰিছে আৰু লগতে আমি দেখা পাইছোঁ যেতিয়া পানী কমি আহিব স্বাস্থ্যজনিত উদ্বেগ বাঢ়ি আছে তাৰ কাৰণে স্বাস্থ্য সেৱাৰ ব্যৱস্থা ল'ব লাগিব আৰু লং ৰানত আমি বিশেষকৈ মানুহৰ ঘৰ বনোৱা বা তেওঁলোকৰ বিশেষভাৱে জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত ল'ব লাগিব এতিয়া যেহেতু ইমাৰ্জেঞ্চি চিটুৱেশ্যন চলি আছে গতিকে আমি ইমাৰ্জেঞ্চি বেচিছত যিখিনি বস্তু মানুহক মানে এতিয়া বচাব লগা অৱস্থা সেইখিনিত আমি গুৰুত্ব দি আছোঁ আৰু লগতে পিছত বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি পেলাই মানুহৰ টকাৰ ব্যৱস্থা মানুহ খোৱাৰ ব্যৱস্থা বা জীৱিকা নিৰ্বাহৰ ব্যৱস্থা সেই দিশত আমাৰ ফালৰ পৰা মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেতে নিজে তাকি পেলাই এইখিনি মানে তেখেতে চোৱা চিতা কৰি আছে আৰু বিভিন্ন ধৰণৰ পৰিকল্পনা বিশেষকৈ ঘৰৰ প্ৰয়োজন হ'ব বহু লোকক ইতিমধ্যে মৰি দত্ত আমাৰ সৈতে সংযুক্ত হৈছে তেওঁ কৈছে ঘৰ নাই মানুহৰ ত্ৰিপালৰ তলত আছে গতিকে ঘৰৰ প্ৰয়োজন হ'ব কিছু মানুহ এনেধৰণৰ আছে যিসকলৰ থালিখনো নাই খাদ্য খাবলৈ থালিখনো নাই গতিকে ঘৰ এটা নিৰ্মাণৰ ক্ষেত্ৰত আজমল চাহাবে যদি গুৰুত্ব দিয়ে বা সেই দিশত তেওঁ যদি চিন্তা চৰ্চা কৰে ইতিমধ্যে কিতাপৰ ক্ষেত্ৰত তেওঁ অনুদান আগবঢ়ালে 10 লাখ পানীৰ বটল লৈ তেওঁ তালৈ গৈ আছে তাৰ আগতে নামঘৰক সাহায্য প্ৰদান কৰিলে 2.5 কোটি টকাৰ তেওঁ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিলে গতিকে ঘৰৰ ক্ষেত্ৰত যদি কিবা ব্যৱস্থা সেই দিশত ল'ব পৰা যায় কি কয় আপুনি এইটো মানে বিশেষকৈ আমি দেখা পাইছোঁ আমাৰ ফিল্ডত গোটেই টিমে আটাইতকৈ মানে ব্যাঘাত মানুহৰ হৈছে যে একো বাচি থকা নাই মানুহে বৰ্তমানে তেওঁলোকে ৰিলিফ কেম্পত আছে যেতিয়া পানী যাব তেতিয়া তেওঁলোকে ঘূৰি গৈ পেলাই থাকিব ক'ত আৰু বহুত ক্ষেত্ৰত দেখা গৈ আছে বোকা এনেকৈ মানে গোটেই অঞ্চলবিলাক লেবেল কৰি পেলাইছে যে তেওঁলোকৰ নিজৰ জাগাডোখৰ উলিয়াবলৈ মানে সক্ষম হোৱাটো মানে এটা ডাঙৰ সমস্যা হ'ব আৰু তাতে বিশেষকৈ জৰুৰতটো হৈছে আটাইতকৈ মানুহক টকাৰ ঘৰৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আৰু সেই দিশত আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে ইতিমধ্যে তেখেতে ব্যৱস্থা হাতত লৈ আছে যে মানে নামঘৰৰ পৰা আৰম্ভ কৰি মানুহক ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন দিশত মানুহৰ জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীক কেনেকৈ পঢ়া শুনাৰ দিশত আমি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ এই দিশত আমাৰ এটা দীঘলীয়া পৰিকল্পনা হাতত লোৱা হৈ আছে মৌলানা বদৰুদ্দিন আজমল চাহাবে তেখেতে বিভিন্নজনৰ ওচৰত তেখেতে মানে সাহায্য মানে প্ৰাৰ্থনা কৰিছে আৰু মানে বহুত মানে অৰ্গেনাইজেশ্যনো আগবাঢ়ি আহিছে আজি যেনেকৈ ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেশ্যন বুলি এটা অৰ্গেনাইজেশ্যন আমাৰ আজমল ফাউণ্ডেশ্যনৰ অফিচত আহি 50,000 টকাৰ চেক আগবঢ়াইছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকেও তেওঁলোকে মানুহৰ ওচৰ চাপিছে আৰু বিভিন্ন ধৰণৰ সদাশয় ব্যক্তিসকল তেওঁলোকেও আহি আছে আৰু এই দিশত আমাৰ ইমাৰ্জেঞ্চি বেচিছত যি কৰিব লগা আছে এইখিনিৰ পিছত মানে লং ৰানত আমাৰ এটা পৰিকল্পনাত মানে আমাৰ লোৱা হ'ব আৰু এই দিশত ইতিমধ্যে মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেতে থাকি পেলাই দুই ধৰণৰ চিন্তা চৰ্চা চলাই আছে ইমিডিয়েটলি এইটো আমি কৰিব উঠিব পৰা হয় গোটেই প্ৰক্ৰিয়াটো আমি দুই ধৰণে ভাগ কৰিব লাগিব ইমিডিয়েটলি তাৎক্ষণিকভাৱে কি ৰিলিফ দিম আমি তাৰপিছত দীৰ্ঘম্যাদী আমাৰ কি পৰিকল্পনা আছে ইতিমধ্যে প্ৰতিবেদন নিজৰ যি দাবী সেই দাবীত সকলো কথা উল্লেখ কৰিছে যিসকলে গাড়ী মটৰ কিনিছিল যিবোৰ ধ্বংস হৈ গ'ল বেংকৰ লোন লৈ কিনিছিল লোন ৱেভ অফ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ যদি স্কুলৰ ফিজ দিবলগীয়া আছিল সেই ফিজ ৱেভ অফ কৰিব লাগিব ফিজ নিদিয়াৰ এক ব্যৱস্থা তেওঁলোকক কৰি দিব লাগিব কিতাপ পত্ৰ যিবোৰ পানীত গুচি গৈছে সেইবোৰ কিতাপ পত্ৰ তেওঁলোকক পুনৰ ক্ৰয় কৰি তেওঁলোকৰ হাতত দিব লাগিব স্কুল ঘৰ নিৰ্মাণ কৰি দিব লাগিব তেওঁলোকৰ ঘৰ নিৰ্মাণ কৰি দিব লাগিব মানসিক স্বাস্থ্যৰ খিয়াল ৰাখিব লাগিব গতিকে সাহায্য আমি দি আছোঁ ঠিকেই কিন্তু অসমবাসী মনত ৰাখিব কৰিবলগীয়া বহুত কাম আছে অনাগত দিনতো কৰিবলগীয়া বহুত কাম আছে আৰু সেই কামখিনি আমি কৰি যাব লাগিব ধীৰাজ বিকাশ গগৈ সম্ভৱতঃ আপোনাৰ পৰা শেষৰটো মন্তব্য মই শেষৰটো মন্তব্য মই যিটো গ্ৰাউণ্ড ৰিপৰ্ট দেখিছোঁ মই যিহেতু পানীৰ লগত জড়িত হয় তো মই যিটো তাৰ এটা পৰিৱেশ দেখিলোঁ যিটো পৰিৱেশত বাট নাই মানে যিটো আমি দেখি পোৱা নাই যিটোৰ পৰা পানী সোমালে হয় কিন্তু ওলাই যোৱাৰ জেগাবোৰ বহুত কম আছে সেইকাৰণে পানী বহুত জেগাতে এতিয়াও বৰ্তমান আছে বহুত জেগাত বহুত পথাৰত পানী আছে তাৰ কাৰণেও আমি এটা প্লেনিং ল'ব লাগিব যিখিনি পানী ওলাই নাই যিহেতু বিগত দিনত তেখেতলোকে খেতি বাতিৰ কথা আছে বহুত ধৰণৰ জীৱিকা নিৰ্বাহৰ যিহেতু কৃষিৰ লগত জড়িত বহুত লোক তেখেতলোকৰো সহায়ৰ কাৰণে আমি
কি পদক্ষেপ লৈ কেনেকে পানীবোৰ ওলোৱাই তাহাঁতক মানে পানীবোৰ ওলাব পৰা সুবিধা কৰিব পাৰি সেই কথাও আমি চিন্তা চৰ্চা কৰিব লাগিব আৰু লগতে আমি এটা ইউনিটি হ'ব লাগিব অসম ৰাইজে যে কি সবে লগ হৈ মানে এখন কমিটি টাইপ হ'ব লাগে যিখনত চৰকাৰৰ মানুহ থাকিব আমাৰ জেনেৰেল পাব্লিকো থাকিব আৰু কমিটিখনে কি কৰিব যে কি সকলো ধৰণৰ মানুহে যেহেতু এতিয়া খাদ্য আহি আছে বেলেগ যেনেকুৱা আপোনাৰ এতিয়া মই ঘৰৰ ভিতৰত সোমাই দেখিছো যে কি তেখেতলোকৰ হোৱা তুচকখন আজি বেয়া হৈ গৈছে গাৰুবোৰ বেয়া হৈ গৈছে যিটো আৰু ল'ব পৰা ক্ষমতা নাই এই এনেকুৱা সৰু সৰু লাগতিয়াল দৈনন্দিন জীৱনত যিবোৰ বস্তু লাগতিয়াল হৈছে সেইখিনি বস্তু কেনেকে দিব পাৰি তাৰ আলোচনা কৰি প্ৰতিটো ঘৰতে কেনেকে পায় সেই বস্তুটোৰ যদি আমি আলোচনা কৰি এখন গাঁৱৰ এখন কমিটি বনাই সকলো গাঁৱৰ কিমান মানুহ আছে তেখেতলোকে যদি আমাক ৰিপৰ্ট দি চৰকাৰক ৰিপৰ্ট দিয়ে তেখেতে যোনে যেনেকে পাৰে অকল চৰকাৰকে আমি নকওঁ যে কি আপোনালোকে কৰক ৰাইজে যিহেতু ওলাই আহিছে হৃদয় খুলি আপোনালোক সহায় কৰিবলৈ অসমবাসীক মই এটাই অসমবাসীক ধন্যবাদ জনাব বিচাৰিছো ইয়াৰ পৰা যে কি এনেকে একত্ৰিত হৈ যেনেকে ওলাই আহিছে আমি বহুত সুখী অনুভৱ কৰিছো এনেকুৱা যাতে সদায় হৈ থাকে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো জেগাতে আমি একতা হৈ জীয়াই থাকো আৰু প্ৰতিখন গাঁৱতে এটা কমিটি বনাই লাগতিয়াল দৈনন্দিন জীৱনত যিখিনি বস্তু লাগতিয়াল হৈছে সেইখিনি সবে মই এপত দিছো বেলেগে এজন এপত দিছে আমি এনেকে কৰি হাতে হাত ধৰি পিনে ঘৰখন থিয় কৰাব পৰাকৈ আমি এটা ব্যৱস্থা কৰিব লাগে মই ললো আপোনাৰ পইণ্টটো ধীৰাজ বিকাশ গগৈ সুন্দৰ কথা আমি ঘৰখন এনেধৰণে থিয় কৰিব লাগিব সকলোৱে যদি সহযোগ কৰোঁ নিখন্দেহে এই যে বিভীষিকা এই বিপদৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম পদ্ধতিগতভাৱে কৰিলেই হ'ল দ্বিতীয়তে এটা তাৎক্ষণিকভাৱে ৰিলিফ তাৎক্ষণিকভাৱে সহায় আমি আগবঢ়াইছো আৰু দ্বিতীয়তে দীৰ্ঘম্যাদী পৰিকল্পনা আমি কৰিব লাগিব কৰিবলৈ বহুত আছে গতিকে আমি অসমবাসী সাজু হ'ব লাগিব এই চিন্তাৰে মই অনুষ্ঠান সামৰিছো মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ডক্টৰ খছৰুল ইছলাম ময়ূৰী দত্ত সমীৰণ ফুকন ধীৰাজ বিকাশ গগৈ আৰু ভাস্কৰ দত্ত পাঁচোজনকে ধন্যবাদ জ্ঞাপন কৰিছো মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে এই চিন্তাৰ অনুষ্ঠান সামৰিছো প্ৰিয় দৰ্শক শুভৰাত্ৰি